Hello guys, so এইটো ভিডিঅ'ত মই NAP 2020ৰ ওপৰত ডিছকাশ্যন এটা কৰিছোঁ। ইয়াত কিছুমান কোৰ কনচেপ্ট যিখিনি মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ, যিবোৰ টপিকৰ ওপৰত বিভিন্ন এক্সামত বিভিন্ন ধৰণৰ কুৱেশ্যন অহা দেখা যায়, সেইবোৰ মই ডিছকাছ কৰিছোঁ। লগতে যিকোনো টিচিং ৰিলেটেড এক্সামৰ কাৰণে একচুৱেলি NAP 2020 আজিৰ তাৰিখত মষ্ট ইম্পৰ্টেণ্ট টপিক বুলি ক'ব পাৰি। আৰু যেতিয়া NAP 2020 বুলি ক'ম, তেতিয়া আমাৰ এইকেইটা টপিকৰ ওপৰত কনচেপ্ট থকাটো বহুত ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। চ' ইয়াতে মই তেনেকুৱা কেইটামান টপিক ডিছকাছ কৰিছোঁ। এইখিনি চালে মই ভাবোঁ মোৰ দেন এনাফ টু হেভ এন অভাৰঅল কনচেপ্ট অভাৰ NAP 2020। একচুৱেলি NAP 2020 এটা যথেষ্ট দীঘল ডকুমেণ্ট হয়, লাইক কাইণ্ড অফ 60+ PDF আছে সেইটো ডকুমেণ্টত। কিন্তু আমাৰ সকলো বস্তু জানাৰ বা চোৱাৰ দৰকাৰ নাই। আৰু যিখিনি ইম্পৰ্টেণ্ট সেইখিনি জানিলেই হৈ যাব। চ' লেটছ ষ্টাৰ্ট। অ'কে, চ' মই যিকেইটা টপিক ইয়াতে ডিছকাছ কৰিম সেইকেইটা টপিক হৈছে আমাৰ এইকেইটা। মই হাইলাইটৰটো লৈ লওঁ। অ'কে, এটা হৈছে আমাৰ NAP 2020 আমাৰ কোনটো নতুন ষ্ট্ৰাকচাৰ দিছে, 5334 ষ্ট্ৰাকচাৰ, সেইটোৰ ওপৰত আমি চাম। ECCE আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, তাৰপিছত FLNৰ ওপৰত পাৰাক মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যন, টিচাৰ এডুকেশ্যন ৰিফৰ্ম, ভকেশ্যনেল এডুকেশ্যন। এইকেইটা টপিকৰ ওপৰত মই এজ এ হোল মেইন টপিক ডিছকাছ কৰিছোঁ। লগতে আৰু কিছুমান ইম্পৰ্টেণ্ট বস্তু আছে। চ' লেটছ ষ্টাৰ্ট। চ' ইন্ট্ৰডাকশ্যন। প্ৰথম কথা, হোৱাট ইজ NAP 2020? অ'কে, চ' NAP 2020 আমাৰ এইটো এটা ডকুমেণ্ট হয়, চিম্পল কথা, যিটো আমাৰ এইজন আমাৰ ডক্টৰ কে কস্তুৰী ৰংগন আমাৰ ছাৰ, এওঁ ইছৰোৰ চেয়াৰপাৰ্চন আছিলে আৰু তেওঁ যোৱা বছৰ তেওঁ গুচি গৈছে, তেওঁৰ মৃত্যু হৈছে। তেওঁ লিডাৰশ্বিপত এটা কমিশ্যন এটা আহিছিলে, যিটো আমাৰ প্ৰিভিয়াছ আমাৰ এডুকেশ্যন পলিচি আছিলে 1986। তো সেই পলিচিটো প্ৰায় 34 ইয়াৰ্ছৰ পিছত ৰিপ্লেচ কৰিছে এই নতুন এডুকেশ্যন পলিচিটোৱে। তো আল্টিমেটলি আমাৰ কাণ্ট্ৰিৰ ইণ্ডিয়াৰ এজ এ হোল আমাৰ যিটো এডুকেশ্যন যিটো পলিচি আমাৰ বৰ্তমান এক্সিষ্ট কৰি আছে, সেইটোৱে হৈছে আমাৰ NAP 2020 বুলি এখন যিখন আমাৰ ডকুমেণ্ট এটা আছে, তাৰ আধাৰত আমাৰ এই নতুন এডুকেশ্যন পলিচিটো আহি আছে। তো এইটোৱে হৈছে আমাৰ NAP 2020, যিটো আমাৰ এপ্ৰুভ হৈছিলে 2020 চনৰ 29 জুলাইত। সেইটো আমাৰ কেবিনেটত এপ্ৰুভ হৈছিলে। ঠিক আছে, এই ডেটবোৰ ইম্পৰ্টেণ্ট হয়। আৰু এইটো কোনটো এডুকেশ্যন পলিচিক NPE, অ'কে, নেশ্যনেল পলিচি অন এডুকেশ্যন, এইটো হৈছে NEP, নেশ্যনেল এডুকেশ্যন নিউ এডুকেশ্যন পলিচি। আৰু আগৰটো আছিলে নেশ্যনেল পলিচি অন এডুকেশ্যন, যিটো আমাৰ 1986 আমি যিটো পঢ়ি আছিলোঁ আল্টিমেটলি। আমি এতিয়াতো চাগে সকলো ডাঙৰেই হৈছে, এটা নিৰ্দিষ্ট এজ পাইছোঁ আমি সকলোৱে। আমি যিটো সময়ত আমি হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক দিছিলোঁ, আমি এই 1986ৰ মতে আমি মেট্ৰিক বা আমি পঢ়া শুনা কৰিছিলোঁ। কিন্তু এতিয়া যিবিলাকে কৰি আছে সিহঁতে NAP 2020 মতে কৰি আছে। অ'কে, চ' ইয়াতে কি কৈছে যে ড্ৰাফটেড বাই কমিটি হেডেড বাই কে কস্তুৰী ৰংগন, এপ্ৰুভড বাই দ্য ইউনিয়ন কেবিনেট অন 29th of July 2020। অ'কে, তো এইটো কথা প্ৰথমতে ইয়াতে ইম্পৰ্টেণ্ট টপিক এইটোৱে হৈ যাব, কোনটো পুৰণা এডুকেশ্যন পলিচিক ৰিপ্লেচ কৰিছে, নাম্বাৰ 1। নাম্বাৰ 2, কোনটো তাৰিখত এপ্ৰুভ হৈছে। আৰু নাম্বাৰ 3, কোনে সেই এডুকেশ্যন পলিচিৰ যিখন কমিশ্যন গঠন কৰিছিলে চৰকাৰে, সেইখন কোনে হেড কৰিছিলে, কোনে প্ৰিজাইডিং কৰিছিলে। এইকেইটা বস্তু ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিলে আমাৰ NAP 2020 হোৱাই, কিহৰ কাৰণে প্ৰয়োজন হ'ল, পুৰণাটোৰ এনেকুৱা কি দোষ আছিলে যে আমি এইটো নতুনকৈ আনিবলগীয়া। ঠিক আছে, এতিয়া প্ৰব্লেমটো কি আছিলে যে ৰোড লাৰ্ণিং মানে আমাৰ ভাতৰ দৰে মুখস্থ কৰা, যিটো উইদাউট কনচেপ্ট জাষ্ট টপিক এটা পাইছোঁ। আৰু তেতিয়া এডুকেশ্যন পলিচিতে মাৰ্কছ বেচিছত আছিলে, মাৰ্কছৰ ওপৰত বেছি গুৰুত্ব দিয়ে। তাৰ কাৰণে ষ্টুডেণ্টে মুখস্থ কৰি কিনে পৰীক্ষা দিয়ে, মাৰ্ক লৈ আহে, কিন্তু কম্পিটেঞ্চিটো বহুত লেছ থাকে, তেওঁলোকে কনচেপ্টটো বহুত কম থাকে যিকোনো এটা টপিকৰ ওপৰত। ফলত আমাৰ দেশৰ এজ এ হোল যিটো আমাৰ কম্পিটেঞ্চি বেছড লাৰ্ণিং হ'ব লাগে, সেইটো যথেষ্ট ডাউন হৈ আছিলে। সেইটো কাৰণে নতুন এডুকেশ্যন পলিচিটো আনিছে। লগতে আমাৰ এক্সাম প্ৰেছাৰ, এক্সাম টাইপৰ এটা ফিল এটা দি থাকে এডুকেশ্যন যিটো পুৰণি পলিচিটো। তাতে মানে কনচেপ্টটো সিমান এটা গুৰুত্ব নিদিয়ে, জাষ্ট মাৰ্কছ লাগে। ল' এমপ্লয়েবিলিটি, ডেফিনেটলি আমাৰ যিটো পুৰণা যিটো
এডুকেশ্যন পলিচি তাতে আমাৰ কম্পিটেঞ্চিটো একদম ল' আছিল কম্পিটেঞ্চি মানে ফৰ এক্সাম্পল আমি বায়'লজি পঢ়িছোঁ ফিজিক্স পঢ়িছোঁ কেমেষ্ট্ৰি পঢ়িছোঁ আমি নিউটনৰ ল'টো পঢ়িছোঁ কিন্তু নিউটনৰ ল'টোৰ এপ্লিকেবিলিটিটো কি সেইটো আমি নাজানো আমি ফিজিক্সৰ বা কেমেষ্ট্ৰিৰ ল কেইটামান পঢ়িছোঁ বা কেমেষ্ট্ৰিৰ প্ৰেক্টিকেল কৰিছোঁ সেই প্ৰেক্টিকেলবিলাক আমাৰ ৰিয়েল লাইফত কেনেকৈ এপ্লাই কৰিব লাগে সেইবিলাকৰ ওপৰত আমাৰ কোনো ধৰণৰ নলেজ নাই যাৰ ফলত আমাৰ প্ৰেক্টিকেল নলেজ নাই ঠিক আছে আৰু প্ৰেক্টিকেল নলেজ নোহোৱাৰ কাৰণে আমাৰ স্কিলটো বহুত ল' হৈ থাকে আমাৰ যিটো স্কিল লাগে ন যিকোনো এটা কাম কৰিবৰ কাৰণে সেই স্কিলটো ল' হৈ থকাৰ কাৰণে আমাৰ এমপ্লয়েবিলিটি বহুত ল' হৈ থাকে কাৰণ এমপ্লয়েবিলিটি কোনে কৰিব আল্টিমেটলি স্কিলৰ ওপৰত বেছ কৰি এমপ্লয়েবিলিটিটো আহে আৰু যদি আমাৰ স্কিলেই নাই কোনে আমাক কাম দিব হয়নে কাৰণ আমাৰ এডুকেশ্যন পলিচিটোৱে সেইটোত এডভকেটেই কৰা নাছিলে সেই সময়ত লেক অফ ফ্লেক্সিবিলিটি মানে ফ্লেক্সিবিলিটি মানে যে তই এইটো কৰিবই লাগিব আমি 10 পঢ়িবই লাগিব 10ৰ পিছত আমি হায়াৰ ছেকেণ্ডেৰী ল'বই লাগিব এই 3 বছৰ পঢ়িবই লাগিব এই 2 বছৰ মই ছায়েন্স ল'বই লাগিব কোনো ধৰণৰ মানে তাত শিথিলতা নাই মানে তো ফ্লেক্সিবিলিটি নোহোৱাৰ কাৰণে ষ্টুডেণ্টক কেতিয়াবা বাৰ্ডেন এটা ফিল কৰে ষ্টুডেণ্টে সেই সময়ত বাৰ্ডেন ফিল কৰিছিলে আৰু এক ৰকমৰ মনোপলি টাইপ হৈ গৈছিলে যিটোৰ কাৰণে কিছুমান প্ৰব্লেম এৰাইজ হৈছিলে আৰু প'ৰ ফাউণ্ডেশ্যনেল লাৰ্ণিং মানে আমাৰ কৈছে যে যিবিলাক আমাৰ বেছিক নলেজ থাকিব লাগে ফৰ এক্সাম্পল হায়াৰ এডুকেশ্যনৰ কাৰণে যিবিলাক আমাৰ বেছিক মেথমেটিক্সৰ কাৰণে ফৰ এক্সাম্পল যিকোনো এটা টপিক পঢ়াৰ কাৰণে মেথছৰ বেছিক নলেজটো থকাটো অত্যন্ত প্ৰয়োজন বা ইংলিছ পঢ়াৰ কাৰণে ইংলিছৰ আপাৰ কনচেপ্টবোৰ বা আপাৰ ইংৰাজীটো আমাৰ ডেভেলপ কৰাৰ কাৰণে বেছিক আমাৰ যিবোৰ ইংলিছৰ যিবোৰ থিয়ৰী হ'ব বা বেলেগ ছায়েন্সৰ কিতাপখনৰ যিবিলাক বেছিক নলেজ সেই বেছিক নলেজটো আমাৰ নোহোৱাৰ কাৰণে ফাউণ্ডেশ্যনটো আমাৰ দুৰ্বল হৈ থাকে আৰু ফাউণ্ডেশ্যনটো দুৰ্বল হোৱাৰ কাৰণে পিছৰ হায়াৰ এডুকেশ্যনত গৈ কিনে আমাৰ প্ৰব্লেম হয় গতিকে চৰি তো আমাৰ পুৰণি এন পি ই যিটো আমাৰ 1986 আছিলে সেইটোত সেই দুখটো আছিলে যে বেছিক নলেজৰ ওপৰত গুৰুত্ব সিমান দিয়া হোৱা নাছিলে তো এই গোটেই যিবিলাক প্ৰব্লেম আছে এইবিলাক ইৰেডিকেট কৰা হৈছে আমাৰ নিউ এডুকেশ্যন পলিচিত আচ্ছা পইণ্টছ টু ৰিমেম্বাৰ চ' GER অৰ্থাৎ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' এইটো ইম্পৰ্টেণ্ট ফুল ফৰ্মো সোধে কেতিয়াবা ইন হায়াৰ এডুকেশ্যন ৱাজ এৰাউণ্ড 26% অনলি মানে 100জনৰ ভিতৰত কেৱল 26জনেহে হায়াৰ এডুকেশ্যনত নাম নিজৰে এনৰোল কৰে যেতিয়া আমাৰ এইটো পলিচি ইন্ট্ৰডিউচ হৈছিলে মানে হায়াৰ এডুকেশ্যনত মানে পপুলেশ্যন একদম কমি গৈছিলে এনৰোলমেণ্ট একদম কমি গৈছিলে মানে 26জনেহে কেৱল এডমিশ্যনটো লয় কলেজত বাকীবোৰ চব ড্ৰপ আউট হয় তো ড্ৰপ আউট ৰেচিঅ'টো বহুত বাঢ়ি গৈছিলে যেতিয়া এই পলিচিটো আমাৰ আহিছিলে সেই সময়ত ইণ্ডিয়া হেজ ওৱান অফ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট স্কুল গোয়িং পপুলেশ্যন এইটো বাৰু আমি জনা বুজা কথা আটাইতকৈ বেছি জনসংখ্যা থকা দেশ যিহেতু গতিকে স্কুল গোয়িং পপুলেশ্যনটো আটাইতকৈ বেছিকৈ হ'ব কাৰণ আমাৰ এটা কনচেপ্ট আছে যে মোটামুটি 5-4 বা 8-10 মানলৈকেতো এটলিষ্ট সকলোৱে নিজৰ ল'ৰা ছোৱালীক প্ৰায়খিনিয়ে পঠিয়ায় এটলিষ্ট 90-95% পেৰেণ্টছে পঠিয়ায় কিন্তু তাৰ পিছত গৈ কিনে ড্ৰপ আউট ৰেটবোৰ বাঢ়ি যায় আচ্ছা এইটো ইম্পৰ্টেণ্ট হয় যে NEP 2020 আমাৰ SDG ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ কোনটো ডেভেলপমেণ্ট গ'লৰ লগত এলাইন হৈ আছে সেইটো হৈছে আমাৰ 4 নম্বৰটো খুব ইম্পৰ্টেণ্ট এইটো আহিছে 3-4 বাৰমান আহিছে যে যিবিলাকে APSC বা এনেকুৱা ধৰণৰ কোচিং কৰি আছে বা তেওঁলোকেতো গমেই পাব যে আমাৰ 17টা আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আছে এইটো UNL হৈছে তো ফাৰ্ষ্টটো আমাৰ ন' পভাৰ্টি হয়নে তাৰপিছতে জিৰ' হাংগাৰ গুড হেল্থ কোৱালিটি এডুকেশ্যন এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ কিছুমান আছে আৰু তাৰ 4 নম্বৰ যিটো গ'ল সেইটো হৈছে আমাৰ কোৱালিটি এডুকেশ্যন আৰু এই কোৱালিটি এডুকেশ্যনৰ ওপৰতে এলাইন হৈ আছে আমাৰ NEP 2020 তো এইটো এটা ইম্পৰ্টেণ্ট টপিক ভালকৈ মনত ৰাখি থৈ দিব আহি যাব পাৰে যে কোনটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আমাৰ NEP 2020 এলাইন হৈ আছে হয়নে তো ভিজন অফ NEP 2020 তো ভিজন মানে এইম কি গ'ল কি চাওক এটা হৈছে হলিষ্টিক ডেভেলপমেণ্ট মানে কি এইটো ইয়াতে মই লগাই দিছোঁ যে হলিষ্টিক ডেভেলপমেণ্ট মানে এটা চাইল্ডৰ এটা শিশুৰ ফিজিকেল ডেভেলপমেণ্ট হ'ব ছ'চিয়েল স্কিল বা ছ'চিয়েল ডেভেলপমেণ্ট ইম'চনেল ডেভেলপমেণ্ট ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট এজ ৱেল এজ স্পিৰিচুৱেল ডেভেলপমেণ্ট এই গোটেই বোৰৰ ওপৰতে যেতিয়া তাৰ সমানে ডেভেলপমেণ্ট হ'ব বা
সমানে যিটো আমাৰ এডুকেশ্যন ছিষ্টেম থাকে এই গোটেইখিনিৰ ওপৰতে গুৰুত্ব দিব সেইটোকে বুলি কয় হলিষ্টিক ডেভেলপমেণ্ট এনেকুৱা নহয় যে কেৱল মই তাৰ পঢ়া শুনাত কেৱল অংকৰ আ ক খ শিকাই যে কেৱল মানে কিবা কিতাপখনেই শিকিলেও তেনেকুৱা যদি হয় কিন্তু তাৰ ইমোশ্যনেল ডেভেলপমেণ্টৰ ওপৰত আমি যদি কথা নাপাতোঁ বা তাৰ ইণ্টেলেকচুৱেল ডেভেলপমেণ্টৰ ওপৰত যদি কথা নাপাতোঁ বা তাৰ ফিজিকেল হেল্থৰ হাইজিনৰ ওপৰত যদি আমি কথা নাপাতোঁ তেনেহ'লে সেই চাইল্ডটোৰ ডেভেলপমেণ্টটো হলিষ্টিক নহয় কমপ্লিট নহয় ঠিক আছে গতিকে অভাৰঅল ডেভেলপমেণ্ট অৰ্থাৎ হলিষ্টিক ডেভেলপমেণ্ট কৰাটো আমাৰ NEP 2020ৰ এটা মেইন ভিজন বা মেইন এইম ক্ৰিটিকেল থিংকিং মানে এজন ষ্টুডেণ্টে যিকোনো এটা ছিটুৱেশ্যনত এটা শিশুৱে যিকোনো এটা পৰিস্থিতিত ক্ৰিটিকেলি মানে জাজ কৰিব পাৰে আউটকামটো কৰিলে ভাল হ'ব নে বেয়া হ'ব এই ক্ৰিটিকেল থিংকিং কৰিব পৰা যিটো কেপাচিটি সেইটো ডেভেলপ কৰিব পাৰিব লাগিব এডুকেশ্যন আমাৰ ছিষ্টেমে তাৰপিছত আহিলে ক্ৰিয়েটিভিটি মানে যিকোনো এটা প্ৰব্লেম কেনেকুৱাকৈ মানে ছল্ভ কৰিব পাৰিব ঠিক আছে এটা শিশুৰ সেই ক্ৰিয়েটিভিটি মাইণ্ডছেটটো আহিব লাগিব যে ফৰ এক্সাম্পল যিকোনো এটা সমস্যা ৰিয়েল লাইফৰ সমস্যা এটা দেখিছে সেই সমস্যাটো সি কেনেকৈ ছল্ভ কৰিব 2-3টা উপায়েৰে এটা সমস্যাৰ সমাধান কৰিব পাৰি তো সি সেইখিনি জেনেৰেট কৰিব পাৰিব লাগিব ক্ৰিয়েটিভলি চিন্তা কৰিব পাৰিব লাগিব যে কেনেকৈ প্ৰব্লেমটো ছল্ভ কৰিম আৰু সেই ক্ৰিয়েটিভিটি বা সেই ক্ৰিয়েটিভ থিংকিংটো এডুকেশ্যন পলিচি বা এডুকেশ্যন ছিষ্টেমত আমি নাৰ্চাৰ কৰিব লাগে এজন ষ্টুডেণ্টৰ ক্ৰিয়েটিভ থিংকিংখিনি তাৰপিছত আহিলে মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ এইটোতো আমি সকলোৱে জানো আজিকালি মাল্টি ডিচিপ্লিনাৰী মানে আপোনাৰ এই হাৰ্ড ছেপাৰেশ্যন বুলি এটা কনচেপ্ট মানে এটা শব্দ এটা NEP 2020 খুব বাৰে বাৰে কৈ থাকে হাৰ্ড ছেপাৰেশ্যন আপোনালোকে আজিকালি হায়াৰ ছেকেণ্ডেৰীত দেখে যে কোনো ধৰণৰ আৰ্টছ ছায়েন্স কমাৰ্চ বুলি কথা নাই এজন ষ্টুডেণ্টে আৰ্টছৰ পৰা এটা ছাবজেক্ট ল'ব পাৰে ছায়েন্সৰ পৰা ল'ব পাৰে কমাৰ্চৰ পৰা ল'ব পাৰে তো অৰ্থাৎ এই যে আৰ্টছ আগতে আমি পঢ়োঁতে যিটো আৰ্টছ ছায়েন্স আৰু কমাৰ্চৰ মাজত যিটো এটা বেৰিয়াৰ এটা আছিলে সেইটো এতিয়া আৰু নাই গতিকে এটা মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ যোনে যি ইচ্ছা সিয়ে পঢ়িব পাৰে তাৰপিছত কোৱালিটি এডুকেশ্যন ফৰ অল সকলোকে কোৱালিটি এডুকেশ্যন এটা দিব লাগে চিম্পল কথা আচ্ছা এইকেইটা হৈছে 5 পিলাৰ এইকেইটা MCQ হিচাপে আহিব পাৰে যে তলৰ কোনটো আমাৰ NEP 5 পিলাৰ নহয় তেনেকৈ কৰিব পাৰে তো গতিকে শব্দটো মনত ৰাখিব ইকুইটি এক্সেছ কোৱালিটি এফৰ্ডেবিলিটি একাউণ্টেবিলিটি মিনিং কেইটা কৈ দিছোঁ ইকুইটি মানে যাক যিমান লাগে চাওক দুটা শব্দ আছে এটা হৈছে ইকুৱেলিটি আৰু এটা আছে ইকুইটি দুইটাৰ মাজত ডিফাৰেঞ্চটো কি চাওক ইকুৱেলিটি মানে যদি 3টা বাচ্চা আছে মোৰ সন্মুখত মই যদি প্ৰত্যেককে 3টাকৈ চকলেট দি দিছোঁ তো এইটো হ'ব ইকুৱেলিটি মই কাকো ভেদভাৱ কৰা নাই ইয়াকো 3টা দিছোঁ ইয়াকো 3টা দিছোঁ ইয়াকো 3টা দিছোঁ ইকুইটি মানে হৈছে চাওক ছেম 3টা বাচ্চা আছে ইয়াৰ তাত ধৰি লৈছোঁ অলৰেডি এটা চকলেট আছে ইয়াৰ তাত আমাৰ 2টা চকলেট আছে ইয়াৰ তাত এটাও চকলেট নাই গতিকে মই ইয়াক কি কৰিম 2টা চকলেট দিম ইয়াক মই কেইটা দিম এটা চকলেট দিম আৰু ইয়াতে এটাও নাছিলে ইয়াক মই টোটেল 3টা চকলেট দিম যাতে এজে হ'ল ইয়াৰ হাতত লাষ্টত 3টা থাকে ইয়াৰ হাততো 3টা থাকে ইয়াৰ হাততো 3টা থাকে এনেকৈ অৰ্থাৎ যাৰ যি প্ৰয়োজন সেই অনুপাতেহে মই তাৰমানে বস্তু দিম এইটোকে বুলি কোৱা হ'ব এই ইকুইটি সেইটোকে বুলি কয় ইকুৱেলিটি আকৌ তেনেকুৱা নহয় ইকুৱেলিটি হৈছে সকলোকে 3টা সিহঁতৰ তাত থাকক বা নাথাকক ঠিক আছে এক্সেছ মানে এক্সেছ কৰা সকলোৱে সুবিধা লাভ কৰা কোৱালিটি মানে কোৱালিটি কমেই পায় এফৰ্ডেবিলিটি মানে সকলোৱে এফৰ্ড কৰিব পাৰিব লাগে বহুত বেছি কষ্টলি হ'ব নালাগে মানে প্ৰত্যেকটো শ্ৰেণীৰ মানুহে বা শিশুৱে যাতে এডুকেশ্যনটো আমাৰ এফৰ্ড কৰিব পাৰে তাৰপিছত থাকিলে একাউণ্টেবিলিটি অফ এ টিচাৰ মানে এটা ৰেছপনচিবিলিটি একাউণ্টেবিলিটি মানে হৈছে ৰেছপনচিবিলিটি মানে এজন শিক্ষকৰ এটা ৰেছপনচিবিলিটি থাকিব লাগে টুৱাৰ্ডছ দ্য ছ'চাইটি টুৱাৰ্ডছ দ্য ষ্টুডেণ্ট টুৱাৰ্ডছ দ্য পলিচি অৰ টুৱাৰ্ডছ দ্য স্কুল টুৱাৰ্ডছ হিমছেল্ফ টুৱাৰ্ডছ এনিথিং অৰ্থাৎ ৰেছপনচিবিলিটি মই যে এজন শিক্ষক মোৰ যে দায়িত্ব আছে সেই দায়িত্বখিনি বুজিব পৰা হ'ব লাগিব তো গতিকে এইকেইটা হৈছে NEP 2020ৰ 5 পিলাৰ গতিকে এইকেইটা খুব ইম্পৰ্টেণ্ট হ'ব আপোনালোক ভালকৈ এইকেইটা স্ক্ৰীনশ্বট মাৰি থৈ দিব এইকেইটা সোধে ঠিক আছে বিভিন্ন ধৰণৰ এক্সামত আহিয়ে থাকে নিউ ষ্ট্ৰাকচাৰ এইটো ইম্পৰ্টেণ্ট একদম এইটোৰ ওপৰতো 110% চিয়'ৰ কুৱেশ্যন আহিবই চাওক আগতে আমাৰ যিটো ষ্ট্ৰাকচাৰ আছিলে আমি
একদম ক্লাছ 1ৰ পৰা ক্লাছ 10লৈ 10 বছৰ পঢ়িব লাগিব তাৰপিছত আমি 2 বছৰ পঢ়িব লাগিব হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ তাৰপিছত আকৌ 3 বছৰ পঢ়িব লাগিব কলেজত ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ গতিকে এইটো আছিলে পুৰণি আমাৰ এক্সিষ্টিং আমাৰ পুৰণি এক্সিষ্টিং নহয় প্ৰিভিয়াছ যেটো 1986ৰ পৰা চলি আহি আছিল এইটো পলিচি মানে একাডেমিক ষ্ট্ৰাকচাৰ এতিয়া হেতু ৰিপ্লেস কৰিলে ৰিপ্লেস কৰি কিনে কি বনাইছে এইটো 5 3 3 4 এই প্ৰথম 5টোৱে কি বুজাইছে আচ্ছা ইয়াতে পিকচাৰখন চালে খুব ধুনীয়াকৈ বুজিব আমাৰ কি আছিল যে আগতে আমাৰ এই 10 আছিল 10 বছৰ আমি ক্লাছ 1ৰ পৰা আমি 10লৈ পঢ়ো অৰ্থাৎ ক্লাছ মানে আমাৰ বয়স 6 বছৰ বয়সৰ পৰা আমাৰ 16 বছৰ বয়সলৈকে আমি মেট্ৰিকলৈকে আমি ইয়াতে থাকো আৰু 16ৰ পৰা 17 17ৰ পৰা 18 এই 2 বছৰ আমি হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ আমি পঢ়ো হয়নে ৰিপ্লেস কৰিছে এইটো ৰিপ্লেস কৰি কিনে নিউ আমাৰ একাডেমিক ষ্ট্ৰাকচাৰ আছে কি আছে চাওক প্ৰথম তেওঁলোকে এটা মানে ষ্টেজ আহিছে ফাউণ্ডেশ্যনেল ঠিক আছে তাৰপিছত আহিছে প্ৰিপাৰেটৰি ষ্টেজ তাৰপিছত আমাৰ মিডল ষ্টেজ আৰু লাষ্টত আহিছে ছেকেণ্ডাৰী ষ্টেজ যেটো ফাউণ্ডেশ্যনেল ষ্টেজ তাতে দুটা ভাগত ভাগ কৰা আছে এটা ভাগ হৈছে 3 বছৰ য'ত আছে অংগনবাদী প্ৰি স্কুল বালবাটিকা অৰ্থাৎ ইয়াতে আমাৰ প্ৰি স্কুলৰ কোনো ধৰণৰ কনসেপ্টে নাই দেখিছে প্ৰি স্কুলক একদম ইগনোৰ কৰি আছিলে কিন্তু ইয়াতে আমাৰ এই প্ৰি স্কুলৰ যেটো 3 বছৰ 3 পৰা 6 বছৰ বয়সলৈকে এইখিনিক আমাৰ ইয়াতেও মানে ফৰ্মেলি আমাৰ এডুকেশ্যন আমাৰ স্কুলৰ এডুকেশ্যন ষ্ট্ৰাকচাৰ ভিতৰলৈকে আনিছে সেই 3 বছৰটো আনিছে লগতে এই 2 বছৰো আনিছে ক্লাছ 1 ক্লাছ 2 বয়সটো ইম্পৰ্টেন্ট অৰ্থাৎ ইয়াতে আমাৰ 3 বছৰ বয়সৰ পৰা 8 বছৰ বয়সলৈকে ফাউণ্ডেশ্যনেল ষ্টেজত থাকে ঠিক আছে অৰ্থাৎ 3 বছৰ বয়সত সি স্কুল যাব স্কুল গৈ কিনে অংগনবাদী আহিব প্ৰি স্কুল আহিব বালবাটিকা এনেকৈ বিভিন্ন খোজে যাব 6 বছৰ বয়সলৈকে আৰু যেতিয়া 6 বছৰ কমপ্লিট হ'ব সি প্ৰথম শ্ৰেণীত আহিব নেক্সট 7ৰ পৰা 8লৈকে আহি দ্বিতীয় শ্ৰেণীত আহিব তেতিয়া তাৰ ফাৰ্ষ্ট যেটো ফাউণ্ডেশ্যনেল যেটো এডুকেশ্যন তাৰ খতম তাৰ পিছত সি ইয়ালৈকে আহিব প্ৰিপাৰেটৰি ঠিক আছে প্ৰিপাৰেটৰিত 8 বছৰ বয়সৰ পৰা 11 বছৰ বয়সলৈকে প্ৰিপাৰেটৰিত 8 বছৰ বয়সৰ পৰা 11 বছৰ বয়সলৈকে আহিব ইয়াতে ক্লাছ 3 পৰা ক্লাছ 5 হলে অৰ্থাৎ 2 লৈকে ইয়াতে আহিলে ক্লাছ 3 পৰা 5 লৈকে ইয়াতে আহিব এটো হৈছে প্ৰিপাৰেটৰি তাৰ পিছত 6 ৰ পৰা 8 লৈকে আমি বুলি কম মিডল ষ্টেজ এটো 6 ৰ পৰা 8 লৈকে বয়স হৈছে 11 ৰ পৰা 14 11 বছৰ বয়সৰ পৰা 14 বছৰ বয়সত যিজন থাকিব সি মিডল ষ্টেজত আহিব অৰ্থাৎ ইয়াতে আমাৰ 6 ক্লাছ 6 ৰ পৰা ক্লাছ 8 লৈকে আৰু লাষ্টত আহিছে আমাৰ সেকেন্ডাৰী যেটো আমাৰ 14 বছৰ বয়সৰ পৰা 18 বছৰ বয়সতে ইয়াতে আমাৰ 9 10 11 and 12 এই গোটেই চাৰিটা শ্ৰেণী সোমাই আছে হৈ গ'ল 4 তো গতিকে ইয়াতে আছে 5 যেটো 3 plus 2 এইটো 3 এইটো 3 আৰু এইটো 4 ইয়াতে আছে চাও ফাউণ্ডেশ্যনেল ষ্টেজ 5 years 3 বছৰ বয়সৰ পৰা 8 বছৰ বয়সলৈকে এজটো প্ৰয়োজন আৰু লগতে কোনটো ক্লাছটো হেতু প্ৰয়োজন কোনটো আহে ঠিক নাই তো প্ৰি স্কুল 3 বছৰ 3 পৰা মোটামুটি 6 হলে এই 3 বছৰ প্ৰি স্কুল আৰু ইফালে 6 ৰ পৰা 8 হলে ইয়াতে 2 বছৰ তো এটা আমাৰ ফাউণ্ডেশ্যনেল ষ্টেজ তাৰ পিছত আমাৰ প্ৰিপাৰেটৰি ষ্টেজ 3 বছৰ ক্লাছ 3 পৰা 5 হলে এটো প্ৰিপাৰেটৰি ষ্টেজ বয়স 8 ৰ পৰা 11 তাৰ পিছত আহিলে আমাৰ মিডল ষ্টেজ যেটো আমাৰ ক্লাছ 6 ৰ পৰা ক্লাছ 8 লৈ 11 বছৰ বয়সৰ পৰা 14 বছৰ বয়সলৈ আৰু লাষ্টত আহিলে আমাৰ সেকেন্ডাৰী ষ্টেজ যেটো ক্লাছ 9 ৰ পৰা হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰলৈকে আৰু 14 বছৰৰ পৰা সি 18 বছৰ বয়সলৈ বৰ্তমান এইটোৱে আমাৰ ষ্টেজ তো কুৱেশ্যন কেনেকৈ আহিব পাৰে কুৱেশ্যন সুধি দিব পাৰে যে 6 ৰ পৰা 8 লৈকে যদি এজন ষ্টুডেন্ট আছে সি কোনটো ষ্টেজত আছে তেনেকৈ আহি যাব পাৰে ঠিক আছে 5 3 4 ৰ সেকেন্ড 3 টোৱে কি কোনটো ষ্টেজ বুজাইছে সৰি থাৰ্ড 3 টোৱে বা সেকেন্ড টোৱে কোনটো বুজাইছে অৰ্থাৎ 4 টোৱে কোনটো বুজাইছে এই টাইপটো দিব পাৰে 5 plus 3 plus 3 plus 4 ধুনীয়াকৈ এই পিকচাৰখন মনত ৰাখিলে এইটো হৈছে আমাৰ ফাউণ্ডেশ্যনেল এইটো হৈছে আমাৰ প্ৰিপাৰেটৰি এইটো হৈছে মিডল আৰু এইটো হৈছে আমাৰ সেকেন্ডাৰী এইটো হৈছে আমাৰ ফাউণ্ডেশ্যনেল এইটো হৈছে আমাৰ প্ৰিপাৰেটৰি এইটো হৈছে
মিডল আৰু এইটো হৈছে সেকেন্ডাৰী তো FPMS তেনে মনত ৰাখিব FPMS হ'ব মই তেনে মনত ৰাখিছো FPMS তো কিবা এটা নাম মনত ৰাখি থৈ দিলে হ'ল আৰু কিবা হ'ব নিজৰ নিজৰ বুদ্ধি এইটো কেনেকৈ মনত ৰাখে এইটো হৈছে নিউ স্কুল ষ্ট্ৰাকচাৰ তো ইয়াতে এইটো আৰ্লি চাইল্ডহুড কেয়াৰ আমাৰ NEP 2020 ফৰ দ্য ফাৰ্ষ্ট টাইম আমাৰ আৰ্লি যিখিনি অৰ্থাৎ ফাউণ্ডেশ্যনেলত দেখিছিলে আগতে ইয়াৰ আগৰ শ্লাইডটোত আছিলে ফাউণ্ডেশ্যনেল এডুকেশ্যনত আমাৰ প্ৰথম 3 বছৰ বয়সৰ পৰা 6 বছৰ বয়সলৈকে আমাৰ যিটো বালবাটিকা বা অংগনবাদী আছিলে অংগনবাদীক আমাৰ ফৰ্মেল এডুকেশ্যন চিষ্টেমলৈকে ফৰ্মেল এডুকেশ্যনেল ছেটআপলৈকে আনিছে স্কুল ছেটআপলৈকে আনিছে অৰ্থাৎ এই ইয়াতে কি বেলেগ একো নহয় ইয়াতে পঢ়াব নালাগে ইটছ জাষ্ট আমাৰ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন হ'ব লাগে অৰ্থাৎ সেইখিনি ষ্টেজত এটা শিশুক কি পঢ়াব লাগে বা কি ধৰণে সিহঁতক কেয়াৰ ল'ব লাগে ঠিক আছে সেইখিনি ইয়াতে আমি পঢ়োঁ কি আছে অবজেক্টিভ কি ECC প্ৰথমটো হৈছে স্কুল ৰেডিনেছ সিহঁতক স্কুলত যোৱাৰ কাৰণে ৰেডি কৰিব লাগে ঠিক আছে সেইবিলাক আমাৰ সময়ত নাছিলেই আমাৰ সময়ত থাকে ঘপককৈ এদিন দেউতাই গৈ চাইকেলত বান্ধি নি স্কুলত পেলাই থৈ আহে কিন্তু এতিয়া সেইটো নহ'ব অংগনবাদীত দিব লাগিব ল'ৰা বন্ধুবৰ্গৰ লগত তাক খেলিব দিব লাগিব মাৰিয়া মণ্টেছৰী স্কুল বুলি আছে তো খেল ধেমালিৰ মাজেৰে তাক শিকাব লাগিব তাৰ হাতৰ যিবিলাক মাংসপেশী যিবিলাক মাচল আছে সেইবিলাকৰ ৰিলেটেড কিছুমান গেমছ আমি স্কুলত খেলাব লাগিব বিভিন্ন ধৰণৰ প্লেৱে মেথড আছে সেইবিলাক সিহঁতক খেলিব দিব লাগিব সেইখিনি সময়ত সিহঁত মানে ফুলনিত যেনেকৈ ফুলবোৰে নিজৰ ইচ্ছামতে ফুলি থাকে আমি ডিষ্টাৰ্ব দিব নালাগে ঠিক তেনেকৈ সিহঁতক স্কুলৰ যোৱাৰ কাৰণে ৰেডি কৰিব লাগে আৰু সিহঁতক আমি এইটো ফিল দিব নালাগে যে সিহঁতে কিবা মানে স্কুল ছেটআপত আছে বা স্কুলত আহিছে বা অংগনবাদীত এনেকুৱা ধৰণৰ কিবা ক্লাছৰুমত আছে জাষ্ট সিহঁতক এইটো ফিল দিব লাগে যে তোমালোক আহা খেল ধেমালি কৰি থাকা যিজন টিচাৰ থাকিব তেওঁ ট্ৰেইনড হ'ব প্ৰপাৰলি ECCৰ ওপৰত আমাৰ গভৰ্ণমেণ্ট বা NEP 2020 কিছুমান ট্ৰেইনিং প্ৰগ্ৰেম কিছুমানো সময়ে আনি থাকে কেনেকৈ সিহঁতক খেলাব লাগে কেনেকৈ ধৰণে সিহঁতক গাইডেন্স দিব লাগে কাৰণ আজিকালি পেৰেণ্টছেও নাজানে তো সেই বস্তুখিনি টিচাৰজনক দিছে প্লে এণ্ড এক্সপ্লৰেশ্যন বিভিন্ন ধৰণৰ খেল ধেমালি শিলগুটিৰে খেল ধেমালি হ'ব পাৰে বা ধানৰ দানা গছৰ পাত হয়নে বোকা পানী এইবিলাকেৰে সিহঁতক খেলিব দিব লাগে ডাইভাৰ্চিটি এণ্ড ইনক্লুজন সকলো ধৰণৰ ল'ৰা ছোৱালী যি লেংগুৱেজৰে হওক প্ৰথম কথা সিহঁতৰ যিটো মাতৃভাষা যিটো মাদাৰ টাং যি হ'লেও সিহঁতক মানে মাদাৰ টাং ডিছক্ৰিমিনেট কৰিব নোৱাৰে কোনোবাই বোলে মিচিং কৈছে কোনোবাই অসমীয়া কোনোবাই বোলে কিবা বেংগলী কয় মতলব নাই সকলোকে ডাইভাৰ্চিটি সকলোকে একেটা ৰুমতে ভৰাই দিয়া আৰু ইনক্লুড কৰি দিয়া সকলোকে ক'ব লাগে যে ইউ আৰ ওৱান অ'কে তাৰপিছত আমাৰ আহিলে এংগেজমেণ্ট অফ পেৰেণ্টছ এণ্ড কমিউনিটি ইয়াতে আমাৰ পেৰেণ্টছ আৰু কমিউনিটিৰ বেলেগ ছিনিয়ৰ মাতৃগোট তেওঁলোককো বা পিতৃ মাতৃ তেওঁলোককো আনিব লাগে তেওঁলোককো এই ক্লাছৰুমৰ ভিতৰত এংগেজ কৰাব লাগে যেতিয়া সন্তানটোৱে খেলি থাকিব শিশুটোৱে খেলি থাকিব ওচৰতে মাকজনীয়ে বহি চাই থাকিব আগৰ নিচিনা নহয় যে গেটৰ বাহিৰৰ পৰা চাই থাকিব গছৰ তলত বহি তেনেকুৱা নহয় আহক শিশুজনৰ লগতে ৰুমৰ ভিতৰত বহক কথা পাতক হয়নে তাৰপিছত আমাৰ হেল্থ এণ্ড ৱেলবিং হেল্থটো কেনেকৈ ঠিক কৰি ৰাখিব লাগে বিভিন্ন ধৰণে আজিকালি অংগনবাদীৰ কাৰণে খাদ্য যোগান ধৰে চৰকাৰে যেনেকুৱা এইবিলাক কিবাকিবি মানে হৰলিক্সৰ নিচিনা কিছুমান অংগনবাদী খাদ্য সেইটো আমাৰ মিড ডে মিল নহয় এইটো অংগনবাদীৰ কাৰণে কিছুমান বহুত নিউট্ৰিচিয়াছ ফুডছ কিছুমান প্ৰভাইড কৰে অংগনবাদীক সেইবিলাকৰ ওপৰতো ট্ৰেইনিং থাকিব লাগে সেইবিলাকৰ ওপৰতো কাম চলি আছে গতিকে ইম্পৰ্টেণ্ট টপিক বুলি ক'লে আমাৰ ইউনিভাৰ্চেল ECC বাই 2030 অৰ্থাৎ 2030 এইটো ইম্পৰ্টেণ্ট এই চনবিলাক ইম্পৰ্টেণ্ট যে ইউনিভাৰ্চেল ECCE আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন অৰ্থাৎ ইউনিভাৰ্চেল ECC মানে যিমানবিলাক আমাৰ এখন ছ'চাইটি বা এখন স্কুলৰ আশে পাশে যিমান মানে আমাৰ স্কুলত যাব পৰা 3 বছৰ বয়স পাৰ হৈছে ল'ৰা ছোৱালীৰ সিহঁতক আনি কিনে অংগনবাদীত বা ওচৰৰ স্কুলখনত এনৰল কৰিব লাগে সেইটো হৈছে আমাৰ ECCE এইটো 2030 চনৰ ভিতৰত মানে এইটো কমপ্লিট কৰিব দিছে যাতে এজনো ষ্টুডেণ্ট স্কুলত নহাকে বা এজনো শিশু যাতে ৰৈ নাযায় ফ'কাছ অন প্লে বেছড লাৰ্ণিং ইয়াতে আমাৰ খেল ধেমালিৰ মাজেৰে শিকাব লাগে
অংগনবাদী ষ্ট্ৰেংথেনিং কৰা মানে অংগনবাদীক বিভিন্ন ধৰণে ইকুইপ কৰিছে আজিকালি অংগনবাদী বৰ ধুনীয়া ধুনীয়া বনায় চৰকাৰে বহুত টকা খৰচ কৰি আছে এইটো চৰকাৰে কৰা নাই একচুৱেলি চৰকাৰলৈকে নিৰ্দেশনা আহিছে যে অংগনবাদী কেন্দ্ৰবোৰ আগৰ নিচিনা এচেলিয়া এক মানে ৰুম এটাৰ ভিতৰতে বোলে সকলোকে বহাই কৰি আছে আজিকালি তেনেকুৱা নহ'ব পকা ৰুম দিয়ক টাইলছ লগাই দিয়ক ধুনীয়া ৰুম দিয়ক হাৱা বতাহ পোহৰ আহিব পৰা এটা ৰুম ঘৰ বনাই দিয়ক অংগনবাদী কেন্দ্ৰ 1 নম্বৰতে 2 নম্বৰতে সিহঁতক খাদ্যৰ কাৰণে বিভিন্ন নিউট্ৰিচিয়াছ ফুড যোগান ধৰক 3 নম্বৰতে যিজন অংগনবাদী কৰ্মী হ'ব সেইজনক প্ৰপাৰলি ট্ৰেইন কৰক আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনৰ ৰিলেটেড কথাবিলাকৰ লগত তাৰপিছতে সেইজনক ৰিক্ৰুইট কৰক অংগনবাদী কেন্দ্ৰত হয়নে এই বস্তুখিনি হৈছে অবজেক্টিভ অফ ECCE গতিকে কুৱেশ্যন আহিব পাৰে যে প্ৰথম কুৱেশ্যনটো আহিব পাৰে যে ECCE ইয়াৰ ফুল ফৰ্মটো আহিব পাৰে আৰু 2 নম্বৰতে আহিব পাৰে ইউনিভাৰ্চেল ECCE কোনটো মানে চনৰ ভিতৰত আমি ৰিয়েলাইজ কৰিব পাৰিব লাগিব NEP 2020 কি কৈছে তেওঁলোকে 2030 কথা কৈছে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়নে ওকে এইটো অতি ইম্পৰ্টেণ্ট এইটোতো একদম মানে কৈছোঁ নহয় ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি এই যিটো মই কৈছিলোঁ যে আমাৰ বেছিক নলেজটো নাই আজিকালি ল'ৰা ছোৱালীবিলাকৰ আগৰ ডেটত আজিকালি নহয় দেই আগৰ মানে পুৰণি আমাৰ 1986ৰ যিটো পলিচি আছিলে তাতে আমাৰ বেছিক নলেজৰ ওপৰত কোনো ধৰণৰ স্পেচিফিকেলি পলিচি বনোৱা হোৱা নাছিলে বা তেনেকুৱা ধৰণৰ ট্ৰেইনিং প্ৰগ্ৰেম বা এনেকুৱা দিছিলে যদিও পলিচিটোৰ ভিতৰত নাছিল এতিয়া পলিচিটোৱে এক্সক্লুজিভলি এইটোৰ ওপৰত কথা কৈছে যে ফাউণ্ডেশ্যনেল লিটাৰেচি FLN এইটো পৰীক্ষাত FLN যদি ক'ৰবাত দেখা পোৱা যায় তাৰ ফুল ফৰ্ম হ'ব ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি ফাউণ্ডেশ্যনেল নট ফাণ্ডামেণ্টেল কিছুমানে ফাণ্ডামেণ্টেল লিটাৰেচি এণ্ড নিউমাৰেচি বুলি ভাবি থাকে বা অপশ্যনত ফাউণ্ডেশ্যনেলো দেখা পাব ফাণ্ডামেণ্টেলো দেখা থাকক তো ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি বুনিয়াদী শিক্ষা আৰু এই FLN মানে হৈছে যে কৈছে যে তৃতীয় শ্ৰেণীৰ ভিতৰত মানে অংগনবাদী ক্লাছ 1 আৰু ক্লাছ 2 মানে আমাৰ ক্লাছ 1 ক্লাছ 2 আৰু আমাৰ যিটো প্ৰিপেৰেটৰী যিটো ফাউণ্ডেশ্যনেল যিটো ষ্টেজ এই ফাউণ্ডেশ্যনৰ পৰা আৰম্ভ কৰি এই ক্লাছ 1 আৰু 2 লগতে তৃতীয় শ্ৰেণীৰ ভিতৰত তৃতীয় শ্ৰেণী উঠালৈকে এজন ষ্টুডেণ্টৰ যিটো আমাৰ ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমাৰেচি থাকিব লাগে সেইটো কমপ্লিট কৰিব লাগিব মানে তৃতীয় শ্ৰেণীৰ বাচ্চা এটাই যোগ অংক বিয়োগ অংক পূৰণ অংক হৰণ অংক হৰণটো নহ'লেও এটলিষ্ট যোগ অংক বিয়োগ অংক আৰু পূৰণ অংকৰ কনচেপ্টটো আহিব লাগিব মানে একে একে 2 বুলি ক'লে নহ'ব তাক এইটো বুজাব লাগিব যে এটা কাঠ পেঞ্চিল আছে আন এটা কাঠ পেঞ্চিল ওচৰত দিছোঁ ফলত দুডাল কাঠ পেঞ্চিল হৈছে বা 10টা মানে শিলগুটি আছিলে তাৰ পৰা 3টা শিলগুটি মই গুচাই দিছোঁ 7টা হৈছে এনেকৈ বিয়োগৰ যিটো কনচেপ্ট বা পূৰণৰো যিবিলাক কনচেপ্ট থাকে সি একজেক্টলি বুজিব পৰা হ'ব লাগিব যে মানে 3 3 গুণ 9 তাৰ মানে 9 কিয় হ'ল ঠিক আছে এই বেছিক নলেজখিনি থাকিব লাগিব তাৰমানে কেৱল নেওতা মুখস্থ কৰি 4 5 গুণ 20 কৈ দিছে তেনেকুৱা নহয় 4 5 গুণ 20 কেনেকৈ হ'ল তাক হাতে কামে দেখুৱাই শিকাব লাগিব তাৰ কাৰণে বিভিন্ন ধৰণৰ আমাৰ প্ৰগ্ৰেম আছে দেখিছেনে এইবিলাক প্ৰত্যেকজনে একোজনে শিক্ষয়িত্ৰী হয় তেওঁলোকক মানে চৰকাৰে এখন গাইডবুক দিয়ে সেই গাইডবুকৰ ওপৰত বেছ কৰি তেওঁলোকে শিকিব লাগে যে কেনেকৈ ষ্টুডেণ্টক গৈ কিনে তেওঁলোকে শিকাব এই বেছিক নিউমাৰেচিবিলাক তাৰপিছত আহিলে আমাৰ আকৌ লিটাৰেচি মানে সি পঢ়িব পৰা হ'ব লাগিব প্ৰথম কথা লিখিব পৰা হ'ব লাগিব যুক্তাক্ষৰ নিজৰ নাম স্কুলৰ নাম বা যিকোনো এটা বাক্য লিখিব পৰা লোৱাৰ লগতে এটা বাক্য লিখিলে বাক্যটোৱে কি মিন কৰিছে যেতিয়া সি ক'ব যে পথাৰত গৰু দুটা চৰি আছে তাৰ মানে সি পাৰ্চিভ কৰিব লাগিব তাৰ মিনিংটো যে পথাৰ এখন আছে তাতে দুটা গৰু আছে গৰু দুটাই ঘাঁহ খাই আছে বা গৰু দুটাই শুই আছে এই যে পঢ়ি থাকোঁতে বাক্যটোৰ লগতে তাৰ যিটো ইমাজিনেশ্যন বা তাৰ যিটো মানে এটা কনচেপ্ট যিটো বাক্যটোৱে কি বুজাইছে একচুৱেলি ঠিক আছে সেই বস্তুটো বুজিব পৰা হ'ব লাগিব তো সেইটোকে কৈছে যে লিটাৰেচি ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমাৰেচিটোতো মই ক'লোৱেই তো এই বস্তুখিনি শিকোৱাৰ কাৰণে আমাৰ এটা মানে নতুন প্ৰগ্ৰেম এটা আহিছে নিপুণ ভাৰত মিছন এটা আমাৰ ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰিছে নিপুণ যিটো ফুল ফৰ্ম পৰীক্ষাত আহে ইম্পৰ্টেণ্ট নেশ্যনেল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েঞ্চি ইন ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং এণ্ড নিউমাৰেচি চাওক ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং বাক্য এটা পঢ়িলেই নহ'ব পঢ়াৰ লগতে তাৰ অৰ্থটো বুজিব পাৰিব লাগিব লগতে ইফালে আমাৰ থাকিলে
নিউমাৰেচি গতিকে এইটো এটা নেশ্যনেল ইনিচিয়েটিভ হয় ঠিক আছে গতিকে এইটো হৈছে নিপুণ আৰু এই নিপুণ যিটো আমাৰ মিছন প্ৰৱৰ্তন কৰিছে এইটো solely বা এক্সক্লুজিভলি FLNৰ কাৰণে হৈছে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি এচিভ কৰাৰ কাৰণে কৈছে আৰু এইটো 2021 চনত এই যিটো আমাৰ নিপুণ ভাৰত মিছন এইটো প্ৰৱৰ্তন কৰিছিলে লঞ্চ কৰা হৈছিলে টিচাৰ ট্ৰেইনিং প্ৰগ্ৰেম such as নিষ্ঠা FLN are being conducted nationwide so টিচাৰকো ট্ৰেইনিং প্ৰগ্ৰেম কিছুমান দিছে কেনেকে এই প্ৰগ্ৰেমটো কৰিব লাগিব এইটো নিপুণ ভাৰত মিছন বেলে একো নহয় এইটো এটা মানে টিচাৰ ট্ৰেইনিং প্ৰগ্ৰেম হয় বিভিন্ন ধৰণে ট্ৰেইনিং ল'ব পাৰে কিছুমান হেণ্ডবুকছ আছে সেইবোৰ ডিষ্ট্ৰিবিউট কৰিছে টিচাৰসকলক মাতি আনি কিনেও কৰিছে বিভিন্ন ধৰণৰ অনলাইন প্লেটফৰ্মত আমাৰ কিছুমান টিচাৰৰ কাৰণে PDF কিছুমান দিয়ে বা কিছুমান টেষ্ট পাতে বা কিছুমান ভিডিঅ' লেকচাৰ তেওঁলোকে ৰিলিজ কৰে যিবোৰ আমি চাব লাগিব চাই উঠি আমি কনচেপ্ট জেনেৰেট কৰিব লাগিব যে আমি কেনেকৈ শিকাম ঠিক আছে মানে যথেষ্ট মানে ইয়াত মানে চৰকাৰে ইনপুট দিছে বা যথেষ্ট ইনভেষ্ট কৰিছে আৰু যথেষ্ট চিৰিয়াছলি এই কামখিনি কৰি আছে তো আমিও FLNৰ ৰিলেটেড বেলেগ বেলেগ ধৰণৰ ট্ৰেইনিং আমি লৈছোঁ আমি বেলেগক দিছোঁ আৰু এইবোৰ ট্ৰেইনিং বেলেগ হাইস্কুল হায়াৰ ছেকেণ্ডেৰী ছায়েন্স মেথছৰ টিচাৰ যিবিলাক তেওঁলোককো ওপৰৰ ফালৰ পৰা ট্ৰেইনিং দিয়ে তেওঁলোকে ইণ্টাৰ্ণ গৈ কিনে আকৌ এলিমেণ্টাৰী স্কুলৰ লেভেলত দিবলৈ মই FLNৰ ট্ৰেইনিং মই দি আহিছোঁ বেলেগক গতিকে তাৰ পৰা জানো যে যিবিলাক আমাৰ হেণ্ডবুক দিছে চৰকাৰে যিবিলাক আমাৰ পলিচিবিলাক আনিছে যে কেনেকৈ ট্ৰেইনিং দিব লাগে যথেষ্ট উন্নত মানৰ আৰু সেইখিনি সঁচাই সঁচিকৈ যদি আমি এচিভ কৰোঁ তেনেহ'লে বেচিক নলেজ বা ফাউণ্ডেশ্যনেল আমাৰ যিবোৰ নলেজ থাকিব লাগে এজন ষ্টুডেণ্টৰ বহুত ষ্ট্ৰং হ'ব কিন্তু দুখৰ কথা এতিয়ালৈকে মানে কম্পিটেঞ্চিটো নাই শিক্ষকৰো বহুত মানে ইনভলভমেণ্টটো বহুত কম বা এনেকুৱা চিৰিয়াছনেছটো খুব কম মানে ট্ৰেইনিংটো কৰিব লাগে সেইকাৰণে গৈ কৰে কিন্তু সেইটোৰ ওপৰত চিৰিয়াছনেছ যিটো থাকিব লাগে যিটো মানে তেওঁলোকৰ মানে ইনভলভমেণ্টটো থাকিব লাগে সেইটো লেভেলত তেওঁলোকে নিদিয়ে ঠিক আছে সেইটো কাৰণে এইটো যিটো হিচাপত মানে হ'ব লাগিছিলে সেইটো হিচাপত এতিয়ালৈকে হোৱা নাই নেক্সট আহিলে আমাৰ কাৰিকুলাম এণ্ড পেডাগজি তো কাৰিকুলাম মানে হৈছে চিলেবাছ একচুৱেলি চিলেবাছ নহয় চিলেবাছ আৰু কাৰিকুলামৰ মাজত ডিফাৰেঞ্চ এটা আছে এইটো যেতিয়া আপোনালোকে BEdৰ ভিতৰত গৈ পঢ়িব তেতিয়া এইবিলাকৰ ওপৰত এক্সামত লিখিব লাগিব চাওক চিলেবাছ এণ্ড কাৰিকুলাম দুইটা বেলেগ বেলেগ বস্তু চিলেবাছটো সৰু কনচেপ্ট আৰু চিলেবাছটো সোমাই থাকে কাৰিকুলামৰ ভিতৰত মানে চিলেবাছটো হৈছে এটা কিতাপত বা মেথমেটিক্স যদি কওঁ মেথমেটিক্সৰ ভিতৰত আমি কি কি টপিক পঢ়িব লাগিব কোনটো লেচন পঢ়িব লাগিব বোলে ফৰ এক্সাম্পল পৰিমেয় সংখ্যা দ্বিঘাত সমীকৰণ একঘাত সমীকৰণ জ্যামিতি পৰিমিতি এনেকুৱা ধৰণৰ যিবোৰ সৰু সৰু এনেকুৱা টপিক পঢ়িব লাগে সেইখিনি য'ত লিখা থাকে সেইটোকে আমি বুলি ক'ম চিলেবাছ অৰ্থাৎ মেথমেটিক্সৰ চিলেবাছ এইটো ছ'চিয়েলৰ চিলেবাছ এইটো ইংলিছৰ চিলেবাছ এইটো এনেকৈ আৰু কাৰিকুলাম মানে হৈছে সকলো ধৰণৰ সেইবোৰ আমাৰ কাম সকলো ধৰণৰ সেইবোৰ এক্টিভিটিছ ইন দ্য স্কুল পেৰিমিটাৰ যিবোৰ আমি গ্ৰহণ কৰোঁ যিবোৰ আমি কৰোঁ এটা ক্লাছত ঠিক আছে এইটো এটা হিউজ মানে আমাৰ পঢ়োৱাক লৈ প্ৰেক্টিকেলৰ কাৰণে কি কৰোঁ বা আমাৰ যিবিলাক আমাৰ ডিচিপ্লিনাৰী একশ্যনছ কিছুমান লওঁ খেল ধেমালি খেলোঁ এভৰিথিং মানে এটা আমাৰ এডুকেশ্যনৰ এটা গ'ল এটা থাকে ন এইটো মানে ষ্টুডেণ্টজনে এইখিনি কথা বুজিব লাগিব ষ্টুডেণ্টজনে কি কৰিব লাগিব অৰ্থাৎ সকলোৰে এটা এডুকেশ্যনৰ এটা গ'ল এটা থাকে তো সেই গ'লটোত উপনীত হোৱাৰ কাৰণে আমি যিবোৰ এক্টিভিটিছ ক্লাছত কৰোঁ বা স্কুল এখনত কৰোঁ এজন শিক্ষকে যিবোৰ এক্টিভিটিছ কৰায় প্ৰত্যেকটো এক্টিভিটিছ বা সেই গোটেইবোৰ এক্টিভিটিছ সকলোকে এই কাৰিকুলাম বুলি কোৱা হয় ঠিক আছে তো কাৰিকুলামৰ ভিতৰত চিলেবাছ সোমাই আছে কাৰিকুলামটো এটা কি হয় এটা মানে বিগাৰ কনচেপ্ট সেইকাৰণে কাৰিকুলামৰ ৰানৱে বুলি কোৱা হৈছিলে অৰ্থাৎ যেনেকৈ মানে এটা এৰোপ্লেন এখন এনেকৈ ৰানৱেত এনেকৈ গৈ কিনে উৰি যায় আৰু নিৰ্দিষ্ট ঠাইত উপনীত হ'বৰ কাৰণে যিটো ৰানৱেৰে যায় ঠিক তেনেকৈ নিৰ্দিষ্ট এটা লক্ষ্য এডুকেশ্যনৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ কাৰণে আমি যিটো ৰাস্তা ফ'ল' কৰোঁ যিবোৰ এক্টিভিটিছ কৰোঁ সেইটোকে আমি কাৰিকুলাম বুলি কোৱা হয় গতিকে কাৰিকুলাম এণ্ড চিলেবাছ দুইটা বেলেগ বেলেগ পেডাগজি মানে হৈছে যে আমি কেনেকৈ পঢ়াব লাগিব হাউ টু টিচ এ ষ্টুডেণ্ট হাউ টু টিচ এ চাইল্ড সেইটোৱে পেডাগজি অৰ্থাৎ দুজন বা তিনিজন এটা ক্লাছৰুমত আপুনি যেতিয়া সোমাব প্ৰত্যেকজন ষ্টুডেণ্ট বেলেগ বেলেগ হয় সিহঁতৰ এচিভমেণ্ট লেভেলটো বেলেগ বেলেগ হয় কোনোবাটো হয়তো কোৱাৰ লগে লগে বুজি পায় কোনোবাটো আপুনি 10 বাৰ ক'লেও বুজি নাপায় কিন্তু এইটো এটা হেটাৰজেনিয়াছ ক্লাছ
অৰ্থাৎ তাতে বেলেগ বেলেগ লেভেলৰ একাডেমিক এচিভমেণ্ট থকা ষ্টুডেণ্ট থাকে তো কাক কেনেকৈ পঢ়াব লাগিব কোনটোৰ চাইক'লজি কেনেকুৱা এইবোৰ বুজি লৈ কোনটো মেথডেৰে কোনজনক কেনেকৈ পঢ়াব লাগিব এইটোকে আমি বুলি কওঁ পেডাগজি গতিকে এই পেডাগজিত আমাৰ ছ'চিয়লজিটো সোমাই থাকে চাইক'লজিকেল এটা এছপেক্ট সোমাই থাকে আমাৰ একাডেমিক এছপেক্ট অৰ্থাৎ টপিকটো বা ছাবজেক্টটোৰ ওপৰতো নলেজ থাকিব লাগিব এজন মেথছৰ টিচাৰ মেথছৰ টপিকবিলাক বা মেথছৰ কিতাপখনৰ লেচনবোৰৰ ওপৰতো তেওঁৰ আইডিয়া থাকিব লাগিব সেইটোতো একদম লাগিবই মাষ্ট বি কিন্তু লগতে তেওঁ জানিব লাগিব এডুকেশ্যন চাইক'লজি অৰ্থাৎ ষ্টুডেণ্ট এজনে ক্লাছ 8ৰ ষ্টুডেণ্ট এজন বা ক্লাছ 6ৰ ষ্টুডেণ্ট এজন দুইজনৰ মাজত ডিফাৰেঞ্চ কি ক্লাছ 10ৰ ষ্টুডেণ্ট এজন তাৰ ডিফাৰেঞ্চটো কি সিয়াৰ কি কেনেকৈ সি কথাবোৰ চিন্তা কৰে হয়নে তো এইটো বুলি কয় আমাৰ এডুকেশ্যনেল চাইক'লজি লগতে ছ'চিয়লজি যে সমাজখনৰ ওপৰতো জানিব লাগিব যে সমাজৰ কেনেকৈ ধৰণে মানে ইয়াত গুৰুত্ব থাকে পেৰেণ্টছৰ ওপৰত তেওঁলোকৰ নলেজ থাকিব লাগিব পেৰেণ্টছক কেনেকৈ তেওঁলোকে মানে কৰিব লাগে মুঠৰ ওপৰত কেনেকৈ পঢ়াব লাগে এইটোকে বুলি কোৱা হয় পেডাগজি পেডাগজি ইজ টু ন' হাউ টু টিচ এ চাইল্ড হ'ব অ'কে তো কাৰিকুলাম এণ্ড পেডাগজি কাৰিকুলামখনত সেই সকলো এক্টিভিটিজ থাকিব পেডাগজি এজন চাইল্ডক কেনেকৈ পঢ়াব লাগিব সেইটো থাকিব কিন্তু এক্সপেৰিমেণ্টেল লাৰ্ণিং আমাৰ যিখন কাৰিকুলাম বনায় এই কাৰিকুলামখন NCF আমাৰ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কৰ মতে বনায় 2021ত আছে 2023ত আছে 2024ত আছে এনেকুৱা বেলেগ বেলেগ সময়ত বেলেগ বেলেগ আমাৰ NCF আহে সেই NCFবোৰে এটা গাইডলাইন এটা প্ৰস্তুত কৰি দিয়ে যে কাৰিকুলাম কেনেকুৱা হ'ব ফৰ এক্সাম্পল ক্লাছ 10ৰ এইবাৰ ছায়েন্সৰ কাৰিকুলামটো কেনেকুৱা হ'ব কি টপিক থাকিব কি ছাবজেক্ট থাকিব কোনটো ছাবজেক্টত আমি কি পঢ়াব লাগিব সেইটো ঠিক কৰি দিয়ে আমাৰ NCFে আৰু সেইটো ঠিক কৰোঁতে কিছুমান গাইডিং প্ৰিন্সিপল কিছুমান থাকে গাইডিং প্ৰিন্সিপল মানে নিজৰ ইচ্ছামতে টপিকবোৰ দিব নোৱাৰোঁ ন গাইডিং প্ৰিন্সিপল থাকে সেই প্ৰিন্সিপলবোৰ কি যে এক্সপেৰিমেণ্টেল লাৰ্ণিং যে আমি এনেকুৱা ধৰণৰ টপিক বা এনেকুৱা ধৰণে চিলেবাছটো ঠিক কৰিব লাগিব বা কাৰিকুলামটো ঠিক কৰিব লাগিব যাতে এক্সপেৰিয়েঞ্চটো থাকে এক্সপেৰিয়েঞ্চিয়েল হয় এজন ষ্টুডেণ্টে যাতে চাইল্ডে যাতে এক্সপেৰিয়েঞ্চটোৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰে কেৱল ৰুট লাৰ্ণিং বা কেনেকৈ মানে কেৱল পঢ়িলেই নহ'ব ঠিক আছে এক্সপেৰিয়েঞ্চ পাব লাগিব অৰ্থাৎ প্ৰেক্টিকেল হেণ্ডছ অন ট্ৰেইনিং বেছি হ'ব লাগিব কম্পিটেঞ্চি বেছড লাৰ্ণিং অৰ্থাৎ চিলেবাছ মানে টপিক এটা পঢ়িলেই নহ'ব সেই টপিকটো ৰিয়েল লাইফত এপ্লাই কৰিব পাৰিব লাগিব তাৰমানে ঠিক আছে মানে এনেকুৱা নহ'ব যে পৃথিৱীৰ মানে কেন্দ্ৰই সকলো বস্তু নিজৰ ফালে টানি থাকে এইটোকে মাধ্যমৰ বাক্যটো পঢ়ি কিনে পৰীক্ষা লিখিলেই নহ'ব ৰিয়েল লাইফৰ প্ৰেক্টিকেলটো বোলে গছৰ পৰা আপেলটো সৰি পৰিছে হয়নে সেইটোৱে হৈছে মাধ্যাকৰ্ষণৰ একচুৱেলি প্ৰেক্টিকেল এছপেক্ট এই কথাটো বুজিব পাৰিব লাগিব এক্টিভিটি বেছড লাৰ্ণিং যিটো লাৰ্ণিং হ'ব এক্টিভিটি বেছড হ'ব খেল ধেমালিৰ মাজেৰে হ'ব ৰিডিউচ চিলেবাছ বাৰ্ডেন চিলেবাছটো কমাব লাগে চিলেবাছটোত এক্সপেৰিয়েঞ্চ বা এক্টিভিটি টপিকবিলাক বঢ়াব লাগে এক্টিভিটিজৰ কাৰণে তাত বেছিকৈ স্ক'প আনিব লাগে চিলেবাছখন ডাঙৰ কৰি কিনে তাক এটা মানে বাৰ্ডেন এটা বোজা এটা ষ্টুডেণ্টক দি কিনে একো লাভ নাই যদি কম্পিটেঞ্চিয়ে নাই যদি এক্সপিৰিয়েঞ্চে নাই যদি হেণ্ডছ অন এক্টিভিটিজ নাথাকে মানে সেইটো গতিকে এইবিলাকৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছে চিলেবাছৰ ওপৰত কম গুৰুত্ব আৰোপ কৰিছে চিলেবাছৰ মানে যিটো ব্ৰড চিলেবাছ সেইটো এতিয়া নাই আৰু তাৰপিছত কাৰিকুলাম ডিজাইন একৰ্ডিং টু 21st চেঞ্চুৰী স্কিল এইটো ইম্পৰ্টেণ্ট 21st চেঞ্চুৰী স্কিল এইকেইটা ইম্পৰ্টেণ্ট হয় পৰীক্ষাত সোধে যে তলৰ কোনকেইটা 4টা অপশ্যন দিয়া থাকিব কোনটো 21st চেঞ্চুৰী স্কিল হয় বা কোনটো নহয় একদম চিম্পল 4টা মেইন আছে আমাৰ এটা হৈছে আমাৰ 21st চেঞ্চুৰী স্কিল এটা হৈছে আমাৰ ক্ৰিটিকেল থিংকিং মই কৈছোঁ ক্ৰিটিকেল থিংকিংটো কি প্ৰব্লেম চলভিং যিটোক আমি ক্ৰিয়েটিভিটি বুলিও কোৱা হয় কমিউনিকেশ্যন এণ্ড কলাবৰেশ্যন এই 4টা হৈছে আমাৰ 4C বুলি কোৱা হয় ঠিক আছে 4Cৰ কম্পনেণ্ট সুধিব পাৰে 4Cটো কি হয় তো ক্ৰিটিকেল থিংকিং এটা ক্ৰিয়েটিভিটি দুটা কমিউনিকেশ্যন 3টা এণ্ড দেন কলাবৰেশ্যন 4টা তো 4C ফ্ৰেমৱৰ্ক আৰু লগতে আমাৰ এটা আছে ডিজিটেল লিটাৰেচি গতিকে এই 5টা মই মোৰ ফালৰ পৰা 21st চেঞ্চুৰী স্কিল মই দিলোঁ কি কৈছে চাওক ক্ৰিয়েটিভিটি ট্ৰাই নিউ এপ্ৰ'চেছ টু গেট থিংছ ডান কমিউনিকেশ্যন কেনেকৈ নিজৰ থটছবিলাক শ্বেয়াৰ কৰিব লাগে কেনেকৈ কুৱেশ্যনিং কৰিব লাগে কেনেকৈ কুৱেশ্যন সুধিলে কেনেকৈ তাৰ আনচাৰ দিব লাগে
হয়নে তাৰপিছত আমাৰ প্ৰব্লেম সলভিং এটা মানে এটা যিকোনো এটা সমস্যা দিয়াৰ লগে লগে সেইটো কেনেকৈ সমাধান কৰিব লাগে নতুন নতুন অভিনৱ উপায়েৰে কেনেকৈ আমি মানে এজন চাইল্ডে এটা সমস্যা সমাধান কৰিব পাৰিব তো সেই যিটো কেপাচিটি সেইটো প্ৰব্লেম সলভিং কেপাচিটি বুলি কয় সেইটো নাৰ্চাৰ কৰিব লাগে লগতে আহিলে আমাৰ ক্ৰিটিকেল থিংকিং লাইফ স্কিল কেৰিয়াৰ স্কিল এণ্ড দেন কলাবৰেশ্যন মানে এটা গ্ৰুপ এক্টিভিটিজত কেনেকৈ কৰিবলৈ এটা লিডাৰশ্বিপ কেপাচিটি আৰু লাষ্টত আহিলে আমাৰ ডিজিটেল লিটাৰেচি চ' টেকন'লজি কেনেকৈ ইউজ কৰিব পাৰিব লাগিব এক্সেছ ইভালুৱেট ক্ৰিয়েট ইনফৰ্মেশ্যন হয় তাৰপিছত আহিলে আমাৰ ভোকেশ্যনেল এডুকেশ্যনত আমাৰ ক্লাছ 6ৰ পৰা আহে এইটো সোধে যে কোনটো শ্ৰেণীৰ পৰা আমাৰ ভোকেশ্যনেল এডুকেশ্যনৰ ওপৰত ক্লাছ কৰিব লাগিব তো গতিকে সেইটো ক্লাছ 6 এনেকুৱা চিম্পল কুৱেশ্যন আহিব ইমান টাফ কুৱেশ্যন নাহে এইটো মানে মই যিবিলাক পঢ়াইছোঁ মই NET নেট বা স্লেটৰ কাৰণে মই পঢ়োতো সেইকাৰণে মানে বস্তুবোৰ অকণ হাৰ্ড যেন লাগিছে মই বেছিয়ে ডিপলি বুজাইছোঁ কিন্তু BEdৰ এণ্ট্ৰেঞ্চত ইমান ডিপকৈ নুবুজায় কিন্তু কনচেপ্টটো থকাত মই আপত্তিটো কি হয়নে নহয় তাৰপিছত আমাৰ ইণ্টাৰ্ণশ্বিপ এণ্ট্ৰেঞ্চ ইণ্টাৰ্ণশ্বিপ লোকেল আৰ্টিচান মানে ইণ্টাৰ্ণশ্বিপ মানে কি আমি জানো যে কলেজত থাকোঁতে আমি ইণ্টাৰ্ণশ্বিপত যাওঁ গৈ কিনে কোনোবা এক্সপিৰিয়েঞ্চ টিচাৰ আণ্ডাৰত আমি প্ৰেক্টিকেল কৰোঁ হয়নে ইণ্টাৰ্ণশ্বিপ কোৰ্চ এটা কৰোঁ ঠিক তেনেকৈ আজিকালি কি কৈছে ভোকেশ্যনেল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছে যে স্কুলত যেতিয়া এজন ছাত্ৰ যাব সি যেতিয়া স্কুলৰ পৰা ওলাব সি তাৰ স্কিল এটা থাকিব লাগিব বিভিন্ন ধৰণৰ স্কিল ঠিক আছে বি ইট লাইক চাম আৰ্টিচান বাঁহৰ কাম কাঠৰ কাম কৰিব পৰা হ'ব পাৰে বা ফাৰ্মাৰ হ'ব পাৰে কাৰ্পেণ্টাৰ হ'ব পাৰে ইলেক্ট্ৰিচিটিয়ান হ'ব পাৰে এনেকৈ বেলেগ বেলেগ ধৰণৰ ভোকেশ্যনৰ ওপৰত সিহঁতৰ নলেজ এটা আহিব লাগিব যাতে সিহঁতে ইনকাম কৰিব পাৰে সিহঁতে যাতে নিজৰ ইনকাম নিজে বনাই ল'ব পাৰে ঠিক আছে স্কুলত গৈছে পাছ কৰিছে ঘৰত আহি বহি আছে তেনেকুৱা হ'ব নালাগে তো ভোকেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু সেইটো ক্লাছ 6ৰ পৰা ষ্টাৰ্ট কৰিব দিছে আৰু তাৰ কাৰণে লোকেল যিবিলাক আমাৰ আৰ্টিষ্ট থাকে মানে লোকেল যিবিলাক আৰ্টিচান যে অৰ্থাৎ লোকেল কাম কৰা যিবিলাক এক্সপাৰ্ট মানে ছিনিয়ৰ মানুহ গাঁৱৰে তেওঁলোকক মাতিব দিছে তেওঁলোকক এটা ক্লাছ কৰিব দিছে তেওঁলোকে কেনেকৈ বুজায় তেওঁলোকক দেখুৱাব দিছে ফৰ এক্সাম্পল কোনোবা এজনে ধুনীয়া মানে কাপোৰ বয় কোনোবা এজনী বাইদেৱে খুৰীয়ে তো তেওঁক আনি কিনে তেওঁৰ আণ্ডাৰত কাপোৰ কেনেকৈ বব লাগে সেইটোৱে শিকাব দিছে ফৰ এক্সাম্পল বা কোনোবা এজন ভাল খেতিয়ক এজন আছে বিভিন্ন ধৰণৰ খেতি কৰে তো তেওঁক আনি কিনে তেওঁক এটা ক্লাছ ল'ব দিছে তেওঁক উৎসাহিত কৰক কাৰ্পেণ্ট্ৰি কাঠৰ কাম কোনোবাই কৰে ইলেক্ট্ৰিচিটি ফেনটো নতুন ফেন এটা কেনেকৈ লগাব লাগে বা ফেন এটা বেয়া হৈছে সেইটো কেনেকৈ ঠিক কৰিব লাগে এনেকুৱা ধৰণৰ যিবিলাক আমাৰ স্কিলফুল কাম সেইবিলাকৰ ওপৰত এটা ডেভেলপমেণ্টৰ কাৰণে এটা স্ক'প ৰাখিব দিছে যে স্কিল ডেভেলপমেণ্ট ফ'কাছ তো মেইন ফ'কাছটো হৈছে স্কিল ডেভেলপমেণ্টৰ ওপৰত এটলিষ্ট 50% লাৰ্ণাৰ্ছ এক্সপ'জ টু ভোকেশ্যনেল এডুকেশ্যন বাই 2025 ক্লাছ 6ৰ পৰা যিমান ষ্টুডেণ্ট থাকিব তাৰে 50% যাতে ভোকেশ্যনেল এডুকেশ্যনটো পায় তো সেইটো 2025ৰ ভিতৰত এচিভ কৰিব দিছিল এইটোতো গ'লেই এইটো বছৰ এতিয়া 50% ডেফিনেটলি হোৱা নাই তো একচুৱেলি এইবিলাক কি হয় মানে কাগজে পত্ৰই যেতিয়া আহে এইবিলাকতো বৰ ধুনীয়া কিছুমান টপিক কিন্তু যেতিয়া ৰিয়েলিটিত আহে বৰ দুখ লগা হৈ যায় মানুহবোৰে সেই চিৰিয়াছনেছটো নুবুজে বেয়া লাগে আৰু যেতিয়া আমি বেলেগক টিচাৰক ট্ৰেইনিং দিওঁ বেয়া লাগে আৰু যে চিৰিয়াছনেছেই নাই আহিব ট্ৰেইনিং কৰিব চহী মাৰি গুচি যাব হয়নে অ'কে তাৰপিছত আহিলে আমাৰ এইটো মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ এডুকেশ্যন মই কৈছিলোঁ যে ন' হাৰ্ড ছেপাৰেশ্যন কোনো ছেপাৰেশ্যন নাই মানে আৰ্টছ চায়েন্স কমাৰ্চ বুলি কোনো ধৰণৰ কথা নাই no rigid separation between arts, science and commerce. Flexibility in subject choice. যে আপুনি যি ইচ্ছা আপুনি বোলে ফিজিক্স ল'লে তাৰপিছত আমাৰ কেমেষ্ট্ৰি ল'লে আৰু সিফালে পৰা বোলে মই জিঅ'গ্ৰাফিটো লওঁ ভেৰি গুড নিজৰ ইচ্ছা মেথমেটিক্স নহ'লে জিঅ'গ্ৰাফি ল'লোঁ ভেৰি গুড তো ইয়াৰ কিছুমান এডভান্টেজ আছে
এডভান্টেজটো কি প্ৰিভিলেজ টু চুজ নিজৰ ইচ্ছামতে যিটো ছাবজেক্ট সি ভাল পায় সেইটো সি ল'ব পাৰিছে ৰিচ উইদিন টু ডিস্কভাৰ পেশ্যন সিয়াৰ পেশ্যন যিটো ছাবজেক্টত যিকেইটা ছাবজেক্টত পেশ্যন থাকে সি সেইটো ছাবজেক্টে ল'ব পাৰে সেইটো এটা মানে তাৰ এডভান্টেজ প্ৰেগমেটিজম এণ্ড ফ্লেক্সিবিলিটি তো এইটো বহুত প্ৰেক্টিকেল হয় প্ৰেগমেটিজম মানে প্ৰেক্টিকেল ফ্লেক্সিবিলিটি তো এইটো এটা ইম্পৰ্টেণ্ট হয় চাইল্ড এজনে বা শিশু এজনে বা ষ্টুডেণ্ট এজনে নিজৰ ইচ্ছামতে নিজৰ ছাবজেক্ট লৈছে তাতকৈ আৰু ভাল কথা কি হ'ব পাৰে হয়নে বোলে মেথমেটিক্স 10লৈকে বেয়া পায় কিন্তু ছায়েন্সত ল'ব ফিজিক্স আৰু কেমেষ্ট্ৰি ভাল পায় বোলে পিছত গৈ কিনে মেথমেটিক্স বেয়া পায় তাৰপিছতো ল'বলগীয়া হয় সিফালে হয়তো জিঅ'গ্ৰাফী বা হিষ্ট্ৰী ভাল পাইছিলে সেইটো আৰ্টছত থকাৰ কাৰণে সেইটো ল'ব নোৱাৰে তো সমস্যাটো সেইটো হৈ যায় তেনেকুৱা ধৰণৰ এডভান্টেজ কিছুমান আছে কিন্তু ডিছএডভান্টেজো কিছুমান আছে যে এটা হৈছে ডিষ্ট্ৰেকশ্যন কি হৈছে যে ভেৰাইটি অফ ছাবজেক্ট মে মেক দ্য ষ্টুডেণ্ট ফিল লষ্ট ভেৰাইটি অফ ছাবজেক্ট ফিজিক্স পঢ়িছে কেমেষ্ট্ৰি পঢ়িছে আকৌ ইফালে জিঅ'গ্ৰাফী মানে নিমিলে ফলত কেতিয়াবা ডিষ্ট্ৰেকশ্যন এটা হৈ যাব পাৰে মানে সকলো এডভান্টেজৰে ডিছএডভান্টেজ থাকিবই ন' মাষ্টাৰ অনলি চেক কি কৈছে যে ষ্টুডেণ্টছ মে হেভ গেইন নলেজ অফ এভৰিথিং বাট নট বি মাষ্টাৰ অফ এনিথিং এইটো এটা খুব ইম্পৰ্টেণ্ট চবতে উস্তাদ হ'লে এটা নিৰ্দিষ্ট এটা টপিক নাই য'ত সি উস্তাদ গতিকে সকলোৰ পৰা নলেজ ল'ব যাওঁতে এটা মাষ্টাৰীটো কমাই দিয়ে মানে ফিজিক্সো পঢ়িছে ই কেমেষ্ট্ৰিও পঢ়িছে ই একাউণ্টেঞ্চিও পঢ়িছে ই জিঅ'গ্ৰাফিও পঢ়িছে তো কি হ'ল ফলত কি হৈছে হিয়াৰ জাষ্ট নলেজটো মানে ল'ব যাওঁতে তাৰ মানে বিশেষ এটা মানে স্পেচিফিক নলেজ নোহোৱাই হৈ যাব হয়নে সেইটো কৈছে ন' মাষ্টাৰ অনলি চেক তাৰপিছত মে ক্ৰিয়েট কনফিউজন ষ্টুডেণ্টছ মে ফিল কনফিউজ এবাউট দ্য চুজিং দ্য ছাবজেক্ট তো এইটোৱে সচৰাচৰ হয়েই যেতিয়া ষ্টুডেণ্ট এজন হায়াৰ ছেকেণ্ডেৰীত আহে যথেষ্ট কনফিউজ হৈ থাকে যে বোলে সি কি ছাবজেক্ট ল'ব হয়নে কি ছাবজেক্ট ল'লে ভাল হ'ব কনফিউজন এটা আহে আগতে ফিক্স আছিলে যে এইকেইটা ল'ম ভেৰি গুড সি মাইণ্ডটো তাৰ একদম পূৰা মানে পিন পইণ্ট হৈ থাকে যে বোলে এইটো ছাবজেক্টে ল'ব এতিয়া মানে সন্মুখত মোটামুটি 30-35টা ছাবজেক্টছ থাকে তাৰ পৰা এতিয়া কোনটো ল'ম ফিউচাৰ পাৰ্চপেক্টিভ কোনটোত ভাল কোনটোত বেয়া গাইড কৰিবলৈ প্ৰপাৰ গাইডেঞ্চো নাপায় তো এটা যথেষ্ট কনফিউজন এটা হয় সেইটো এটা ডিছএডভান্টেজ তাৰপিছত এছেছমেণ্ট ৰিফৰ্ম এইটো এটা ইম্পৰ্টেণ্ট ঠিক আছে এইটো পঢ়ক তো ডাইৰেক্ট কুৱেশ্যন আহে পঢ়কৰ ফুল ফৰ্ম চাওক এছেছমেণ্ট মানে এই পৰীক্ষা বছৰীয়া পৰীক্ষা 6 মাহিলী পৰীক্ষা যে আমি পাতো সেইটো এছেছমেণ্ট আগতে কি আছিলে এক্সামিনেশ্যন আছিলে আজিকালি এছেছমেণ্ট হয় আগতে মানে 50 নম্বৰ পৰীক্ষা এটা হয় আৰু সেই পৰীক্ষাটোৰ পৰা বোলে 50ৰ ভিতৰত কি পাইছে বোলে 35 পাইছে 40 পাইছে ভেৰি গুড সি ভাল সি বেয়া অমুক তমুক কম্পেৰিজন হয় কোনোবাই 40 পাইছে কোনোবাই 42 পাইছে 40 পোৱাটোতকৈ 42 পোৱাটো ভাল ডাইৰেক্ট আমি পিন পইণ্ট কৰি কিনে আমি ৰোল নাম্বাৰ 1-2 বনাই দিওঁ সেইটো আছিলে এক্সামিনেশ্যন কিন্তু আজিকালি চলে এছেছমেণ্ট আজিকালি মাৰ্কছৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে মাৰ্কছৰ ওপৰত দিয়ে কিন্তু এজ এ হোল হলিষ্টিক ডেভেলপমেণ্টৰ ওপৰত কেনেকুৱা হৈছে তাৰ ফিজিকেল ডেভেলপমেণ্টটো কেনেকুৱা তাৰ মেণ্টেল মৰেল কমিউনিকেশ্যন তাৰ ফ্ৰেণ্ডৰ লগত তাৰ ৰিলেশ্যনটো কেনেকুৱা ইয়াৰ ছ'চিয়েল ৰেছপনচিবিলিটি কেনেকুৱা পৰিৱেশৰ প্ৰতি তাৰ দায়িত্ববোধ আছেনে নাই ক্লাছত কেনেকৈ থাকে সি কথা বাৰ্তা ক'ব পাৰে নে নোৱাৰে শিক্ষকৰ লগত সি ভালকৈ কথা ক'ব পাৰে নে নোৱাৰে বা সি মনৰ কথা প্ৰকাশ কৰিব পাৰে নে নোৱাৰে এভৰিথিং ঠিক আছে এভৰিথিং আজিকালি এছেছ কৰা হয় আৰু সেইটোকে বুলি কোৱা হয় পাৰখ গতিকে এইটো এটা এছেছমেণ্ট টুল হয় এইটো এটা কি হয় এছেছমেণ্ট টুল আৰু ইয়াৰ ফুল ফৰ্মটো হৈছে পাৰফৰ্মেঞ্চ এছেছমেণ্ট ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট পাৰখ ফুল ফৰ্ম ডাইৰেক্ট সোধে দ্য ফুল ফৰ্ম অফ পাৰখ অপশ্যনত বহুত কিবা কিবি থাকিব তো মনত ৰাখিব পাৰফৰ্মেঞ্চ এছেছমেণ্ট ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট অ'কে তো ফাংচন কি ষ্টেণ্ডাৰ্ডাইজড এছেছমেণ্ট হ'ব ষ্টেণ্ডাৰ্ডাইজড এছেছমেণ্ট মানে কি মানে গোটেই অল অভাৰ দ্য কাণ্ট্ৰি মানে ইণ্ডিয়াত দিল্লীৰ এজন ছাত্ৰ বা ছাত্ৰীয়ে যিটো এক্সাম বা যেনেকৈ এছেছ কৰা হ'ব একেধৰণে কৰা হ'ব অসমত বহি থকা এজন ষ্টুডেণ্টক এটা ষ্টেণ্ডাৰ্ডাইজ টেষ্ট এটা থাকিব এটাই টেষ্ট দিব লাগিব সিহঁতে মানে স্কুল বেলেগ হ'লে টেষ্ট বেলেগ হয় তেনেকুৱা কথা নহয় মানে যাতে আমি কম্পেয়াৰ কৰিব পাৰোঁ অৰ্থাৎ দিল্লীৰ জনে যদি এছেছমেণ্টত যদি ভাল স্ক'ৰ কৰিছে সেইটোক যাতে আমি কম্পেয়াৰ কৰিব পাৰোঁ অসমৰ এজন ষ্টুডেণ্টৰ লগত ঠিক আছে সেইটোৱে কৈছে ষ্টেণ্ডাৰ্ডাইজ এছেছমেণ্ট ইম্প্ৰুভ লাৰ্ণিং আউটকাম অ'কে
শিফ্ট ফ্ৰম ৰোড লাৰ্ণিং, এইকেইটাতো আৰু ক'বই নালাগে। শিফ্ট ফ্ৰম ৰোড লাৰ্ণিং, যে মুখস্থ বিদ্যাটো বন্ধ কৰক, স্কিলৰ ওপৰত গুৰুত্ব দিয়ক। তো কি হৈছে যে লাৰ্জ স্কেল এছেছমেণ্ট, লাৰ্জ স্কেলত গোটেই অল অভাৰ ইণ্ডিয়াত হৈছে। আজিকালি PAT এনেকুৱা ধৰণৰ কিছুমান টেট পাতে, পিৰিয়ডিক এছেছমেণ্ট টেষ্ট, এইবিলাক হৈছে আমাৰ একো পৰীক্ষাৰ ভিতৰত আহে। ক্লাছ কিমান 6, 7, 8 এনেকুৱাত পাতে পেট, বা 1, 2, 3 টো 1, 2 নাথাকে, 3 পৰা 3, 4, 5, 6, 7, 8 পেট মানে হৈছে মানে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট। এইবিলাক হৈছে এই পৰীক্ষাৰ অন্তৰতে কিছুমান এক্সাম পাতে। স্কুলত যাৰ মা দেউতা বা কোনোবা যদি চিনাকি মানুহ যদি গভৰ্ণমেণ্ট স্কুলত আছে, তেওঁলোকে এইবোৰ এক্সামৰ বা এইবিলাকৰ শব্দৰ লগত তেওঁলোক মানে চিনাকি। লাৰ্জ স্কেল এছেছমেণ্ট হ'ব, সেইটো অল অভাৰ ইণ্ডিয়াত হয়, কেৱল বোলে অসমতে হৈছে তেনেকুৱা কথা নহয়। কম্পিটেঞ্চি বেছড এছেছমেণ্ট, মানে সেইটোত সিহঁতৰ কম্পিটেঞ্চিটো চেক কৰা যায়, অৰ্থাৎ সিহঁতৰ প্ৰেক্টিকেল নলেজটো কিমান হৈছে। সিহঁতৰ কম্পিটেঞ্চি শব্দটো অৰ্থটো হৈছে যে সিহঁতে কেৱল লিখিব পাৰিছে নে লগতে সেইখিনিৰ ওপৰত বেছ কৰি কিনে যিবোৰ প্ৰেক্টিকেল নলেজ থাকিব লাগে সেইখিনি তাৰ আহিছে নে নাই, অৰ্থাৎ স্কিলটো আহিছে নে নাই, সেইটোকে বুলি কয় কম্পিটেঞ্চি। আহিছে নে নাই হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ডৰ কাৰণে, তো আহিছে নে নাই, আহিছে বোলে, সেইটো হৈছে কম্পিটেঞ্চি বেছড এছেছমেণ্ট। অ'কে, ইকুইভেলেণ্ট অফ স্কুল বোৰ্ড, ইকুইভেলেঞ্চ অফ স্কুল বোৰ্ড, স্কুল বোৰ্ডটো ইকুইভেলেণ্ট মানে আগতে কি আছিলে যে অসমৰ মানে জাতীয় বিদ্যালয় বেলেগ, চৰকাৰী বিদ্যালয়ৰ বোৰ্ড এটা বেলেগ, বা দিল্লী মুম্বাই এইবিলাকৰ বোৰ্ডবোৰ বেলেগ। এতিয়া সেইটো নাই, এখনেই বোৰ্ড বনাব, কৈছে ন, ইয়াতে ষ্টেণ্ডাৰ্ডাইজ এছেছমেণ্ট হ'ব লাগিব, এখনেই বোৰ্ড হ'ব, এখনেই কুৱেশ্যন পেপাৰ হ'ব। তো ইকুইভেলেঞ্চ অফ বোৰ্ড, সেইটো এটা আমাৰ এছেছমেণ্টৰ কাৰণে পঢ়াটো আমাৰ ইউটিলাইজ হৈ আছে। নেক্সট আহিছে আমাৰ টিচাৰ এডুকেশ্যন ৰিফৰ্ম। এইটোতো আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট, আমি সকলোৱে মানে শুনিয়ে থাকোঁ, বোলে আজিকালিতো নিউজত পায়ে থাকে যে আজিকালি কুৱেশ্যনো মোক বহুতে মেছেজ দি গোটেই বোলে আজিকালি বোলে BEd 4 বছৰ হৈ আছে। একচুৱেলি 4 বছৰীয়া হোৱা নাই, 2 বছৰীয়া হৈ আছে, এটা স্পেচিয়েল কণ্ডিশ্যনত 4 বছৰ এতিয়া হৈ আছে, যিবিলাকে আমাৰ কলেজত পঢ়ি আছে। এই বিষয়ে মই আৰু বহুত বহলাই নকওঁ, ক'লে ক্লাছটো বহুত দীঘলীয়া হৈ যাব, কিন্তু এইটো ইম্পৰ্টেণ্ট যে এজন টিচাৰে প্ৰফেশ্যনেল ডেভেলপমেণ্ট, অৰ্থাৎ তেওঁ পিৰিয়ডিকেলি প্ৰত্যেক 2-3 মাহৰ মূৰে মূৰে তেওঁ কিছুমান তেওঁৰ প্ৰফেশ্যনেল ডেভেলপমেণ্ট, অৰ্থাৎ তেওঁৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে কিছুমান অনলাইন ট্ৰেইনিং তেওঁ ল'বই লাগিব। এইটোকে বুলি কৈছে CPD, অৰ্থাৎ কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্ট। এনুৱেলি 1 বছৰ 1 yearত মিনিমাম 50 আৱাৰ তেওঁ তেনেকুৱা কোৰ্চ বা তেনেকুৱা মানে যিবিলাক অনলাইন প্লেটফৰ্মৰ কোৰ্চ আছে প্ৰফেশ্যনেল ডেভেলপমেণ্টৰ কাৰণে, সেইবোৰ তেওঁ কৰিব লাগিব। আৰু কৰাই নহয়, তাৰ ওপৰত তেওঁ পৰীক্ষাও দিব লাগিব, যাতে তেওঁৰ প্ৰফেশ্যনেল ডেভেলপমেণ্ট হয়, তেওঁৰ যাতে কোৱালিটিটো বাঢ়ে, প্ৰেজেণ্ট যিবোৰ এডুকেশ্যনেল ৰিফৰ্ম সেইবিলাকৰ ওপৰত যাতে তেওঁৰ নলেজ এটা থাকে। ঠিক আছে, তো কুৱেশ্যন আহিব পাৰে যে কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্টটো কি হয়, বা CPD কি হয়, বা CPDৰ আণ্ডাৰত কিমান ঘণ্টা মিনিমাম ট্ৰেইনিং ল'ব লাগিব এজন শিক্ষকে। ঠিক আছে, আচ্ছা, এইটো ক'ত ল'ব পাৰে? বিভিন্ন ধৰণৰ অনলাইন প্লেটফৰ্ম আছে। আটাইতকৈ পপুলাৰ অনলাইন প্লেটফৰ্ম হৈছে আমাৰ স্বয়ম। পিছত আমি পঢ়ি আছোঁ স্বয়ম কি হয়। আৰু এটা আছে দীক্ষা। এনেকুৱা ধৰণৰ কিছুমান অনলাইন প্লেটফৰ্ম আছে য'ত এজন শিক্ষকে অনলাইন কিছুমান ক্লাছ এটেণ্ড কৰিব লাগে। ঠিক আছে, 1 ঘণ্টা 2 ঘণ্টাৰ, তেনেকৈ এনুৱেলি 50 ঘণ্টা তেওঁ তেনেকুৱা অনলাইন ক্লাছ এটেণ্ড কৰিব লাগিব। তো কেনেকৈ হ'ব? এপ্ৰ'চেছ টু CPD কেনেকৈ? পিয়াৰ ছাপৰ্টেড লাৰ্ণিং, অৰ্থাৎ পিয়াৰ মানে নিজৰ কলিগ, তো কলিগে অবজাৰ্ভ কৰি কলিগে ক'ব কেনেকৈ মানে তেওঁৰ প্ৰফেশ্যনেলি ডেভেলপ কৰিব পাৰে, তেওঁৰ ক্লাছটো কেনেকৈ ডেভেলপ কৰিব পাৰে। ডেম' ক্লাছ কৰিব পাৰে, মাইক্ৰ' টিচিং, হয়নে, ডেম' ক্লাছ কৰিব পাৰে নিজৰ কলিগৰ লগত। তেতিয়া কলিগবোৰে ক'ব ন, বোলে আপুনি এইটো কথা, আপুনি ভইচ মডুলেশ্যনটো আপুনি চেঞ্জ কৰক, বা আপুনি বেছিকৈ বৰ্ড ইউজ কৰক, বা এনেকুৱা ধৰণৰ কিবা ছাজেশ্যন দিব, যিটোৱে তেওঁক প্ৰফেশ্যনেল ডেভেলপমেণ্ট হোৱাত সহায় কৰিব। এক্টিভ লাৰ্ণিং মানে এনি টাইম তেওঁ মানে এইটো চিন্তা কৰি থাকিব লাগে যে মই কেনেকৈ মানে আৰু বেটাৰ কেনেকৈ কৰিব পাৰোঁ, মই এজন বেটাৰ শিক্ষক মই কেনেকৈ হ'ব পাৰোঁ, এজন ষ্টুডেণ্টক মই বেটাৰ আৰু কি উপায়েৰে মই এইখিনি মই শিকাব পাৰোঁ। তাৰ কাৰণে বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ, আমাৰ ট্ৰেইনিং ৱৰ্কশ্বপ কিছুমান পাতে, সেইবোৰ এটেণ্ড হ'ব লাগে।
তাত বিভিন্ন ধৰণৰ এক্সপিৰিয়েঞ্চ শিক্ষকবোৰ আহে, টিচাৰ ট্ৰেইনাৰবোৰ আহে, তেওঁলোকে ট্ৰেইনিং দিয়ে। ফৰ এক্সাম্পল ছায়েন্সৰ টিচাৰৰ কাৰণে জিঅ'গ্ৰাফী কেনেকৈ মানে আমাৰ জ্যামিতি কেনেকৈ পঢ়াব লাগে, বৰ্গ আয়ত কি হয়, তাৰ অংকবোৰ কেনেকৈ কৰিব লাগে, তাৰ ওপৰত বিভিন্ন এক্সপিৰিয়েঞ্চ ছিনিয়ৰ টিচাৰে ট্ৰেইনিং দিয়ে, ৱৰ্কশ্বপ কণ্ডাক্ট কৰে। সেইবিলাকত জড়িত হ'ব লাগে বা সেইবিলাক ট্ৰেইনিং তেওঁ এটেণ্ড কৰিব লাগে, ছেমিনাৰ ৱেবিনাৰ যিবিলাক থাকে। তো এক্টিভ লাৰ্ণিং তেওঁৰ ইণ্টাৰেষ্ট থাকিব লাগিব প্ৰফেশ্যনেল ডেভেলপমেণ্টৰ কাৰণে। আৰু চেল্ফ ডাইৰেক্টেড লাৰ্ণিং সেইটোৱেই, যে অনলাইন কোৰ্চ ল'ব লাগিব, পডকাষ্ট ৰিডিং এইবিলাক যিবিলাক প্ৰগ্ৰেম আছে সেইবিলাকত যাব লাগিব। আল্টিমেটলি নিজৰ এটা মানে দায়িত্ব, একাউণ্টেবিলিটি বুলি যিটো এটা কৈছিলে টপিক এটা, যে 5 পিলাৰ যে আছিলে তাৰ ভিতৰত এটা একাউণ্টেবিলিটি আছিল। তো একাউণ্টেবিলিটি এটা থাকিব লাগিব। হায়াৰ এডুকেশ্যন ৰিফৰ্ম, ইয়াতে আমাৰ ABC বুলি এটা বস্তু আছে, ABC একাডেমিক বেংক অফ ক্ৰেডিট। ইয়াতে মই পিকচাৰত বুজাই দিছোঁ, এজন ষ্টুডেণ্টে এটা ইনষ্টিটিউটত পঢ়িলে, ফৰ এক্সাম্পল কটন কলেজত পঢ়িলে, তাতে পৰীক্ষা দিলে, তাৰ পৰা এটা ক্ৰেডিট সি আৰ্ণ কৰিলে, সি এটা ABC একাউণ্ট এটা থাকিব, ABC একাউণ্ট পাছৱৰ্ড এটা থাকিব। তাতে ইউনিভাৰ্চিটিৰ ফালৰ পৰা সেই একাউণ্টত সি যিটো ক্ৰেডিট পাইছিলে তাত জমা হ'ব। যেনে একাউণ্টত টকা জমা হয়, ঠিক তেনেকৈ ইয়াত সেই ক্ৰেডিটখিনি জমা হ'ব, যিখিনি লৈ কিনে সি বেলেগ এটা ইনষ্টিটিউটত যদি যায়, এই পাছৱৰ্ডটো মানে তাৰ ABC ID এটা থাকিব। সেই ABC IDটো যেতিয়া সেই ইনষ্টিটিউশ্যনখনত দিব, তেওঁ আৰু ডাইৰেক্ট এইখনৰ লগত আৰু লিংক নাই আৰু এই একাউণ্টটো, মানে এই ABC IDটো লগ ইন কৰি বা ABC IDৰে এক্সেছ কৰি কিনে কি ক্ৰেডিট এইখন কলেজৰ পৰা বা এইখন স্কুলৰ পৰা কেনেকুৱা ধৰণৰ সি ক্ৰেডিট পাইছিলে সেইখিনি ইয়াতে এইখন ইনষ্টিটিউটে এক্সেছ কৰিব পাৰিব। লগতে সেই ক্ৰেডিটখিনি সি ৰিডিম কৰিব পাৰিব, সেইখিনি ইউজ কৰিব পাৰিব সেই ইনষ্টিটিউশ্যন বিত গৈ। তো এইটো হৈছে আমাৰ একাডেমিক বেংক অফ ক্ৰেডিট। তো এইটো এটা বেংকৰ দৰে কাম কৰে, য'ত সিয়াৰ বিভিন্ন ক্ৰেডিটবোৰ জমা হৈ থাকে, আৰু এখন ইউনিভাৰ্চিটি বা কলেজৰ পৰা আনখন কলেজত যদি যায় সি সেইখিনি ইউজ কৰিব পাৰে, ইখনৰ পৰা সিখনত সি ইউজ কৰিব পাৰিব। লগতে আমাৰ মাল্টিপল এণ্ট্ৰি এণ্ড এক্সিট নতুনকৈ আহিছে এইটো, অৰ্থাৎ প্ৰথম 1 বছৰ যদি সি পঢ়ে, আগতে কি আছিলে যে আপুনি BA ফাৰ্ষ্ট ইয়াৰত নাম লগাব, লগাই কিনে একদম BA থাৰ্ড ইয়াৰতহে আপুনি ওলাব। যদি আধাতে এৰি দিয়ে আপোনাৰ সেই বছৰটো এনেই গ'ল। আজিকালি সেইটো নহয়, আজিকালি 1 ইয়াৰ পঢ়ক, চাৰ্টিফিকেট এটা পাব যে আপুনি 1 বছৰ পঢ়িছে। 2 বছৰ পঢ়ি কিনে যদি ওলাই, আপুনি জাষ্ট ডিপ্ল'মা এটা কোৰ্চ এটা কমপ্লিট বুলি আপুনি চাৰ্টিফিকেট পাব। 3 বছৰ যদি পঢ়ে তেতিয়া আপুনি বেচেলৰ ডিগ্ৰী পাব। আৰু লাষ্টত যদি 4 বছৰ যদি কমপ্লিট কৰে, আজিতো জানোৱেই আজিকালি 4 বছৰ 8টা ছেমিষ্টাৰ, অৰ্থাৎ লাষ্টৰ 2টা ছেমিষ্টাৰ যদি পঢ়ে, তেনেহ'লে বেচেলৰ ডিগ্ৰী উইথ ৰিচাৰ্চৰ কাৰণে সি চাৰ্টিফিকেট পাব, অৰ্থাৎ মাল্টিপল এক্সিট। সি যেতিয়া এইখিনিতো এৰি দিব পাৰে, এৰিলে সেই 1 বছৰটো এনেই নাযায়, সি চাৰ্টিফিকেট এটলিষ্ট এখন পাব, যিখন সি বেলেগত গৈ কিনে ইউটিলাইজ কৰিব পাৰে, চাকৰি বাকৰিৰ ক্ষেত্ৰত, ভকেশ্যনেল প্লেচমেণ্টৰ কাৰণে। আৰু তাৰ কাৰণে আমাৰ মাল্টিডিচিপ্লিনাৰী ইউনিভাৰ্চিটি কিছুমানো এতিয়া খুলিছে। এতিয়া প্ৰায়ভাগ ইউনিভাৰ্চিটি মাল্টিডিচিপ্লিনাৰীয়েই হ'ল। কি টাৰ্গেট, NEP 2020 কি টাৰ্গেট, মই ইয়াতে ভালকৈ কৈছোঁ। এইকেইটা ইম্পৰ্টেণ্ট, ভালকৈ স্ক্ৰীনশ্বট ৰাখি কিনে মনত ৰাখি লওঁ। প্ৰথমটো আমাৰ ইউনিভাৰ্চেল এডুকেশ্যন বাই 2030, যে 2030ৰ ভিতৰত এই পলিচিবিলাক মোটামুটি কি কৰিব লাগিব, ইমপ্লিমেণ্ট কমপ্লিট কৰিব লাগিব। গ্ৰছ এনুমেল ৰেচিঅ' ইন হায়াৰ এডুকেশ্যন, হায়াৰ এডুকেশ্যন মানে কলেজ লেভেলত 50% বাই 2035, 2035ৰ ভিতৰত 50%, 2035ৰ ভিতৰত সেই সময়লৈকে যিমানবোৰ কলেজত যাবলগীয়া ষ্টুডেণ্ট মানে এজ প্ৰপাৰ হৈ থাকে, তাৰ যাতে 50%ে এনৰোল কৰে কলেজবোৰত গৈ, সেইটো এনচিয়ৰ কৰিব লাগে। কিন্তু আৰু স্কুল এডুকেশ্যন কিন্তু 100% হ'ব লাগিব বাই 2030। তো ইয়াতে এইকেইটা পইণ্ট মনত ৰাখিলেও, ইউনিভাৰ্চেল FLN ইন প্ৰাইমাৰী স্কুল বাই 2025, ইউনিভাৰ্চেল FLN মানে সকলো গ্ৰেড 3লৈকে যিমানবিলাক ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰী আছে, সিহঁতক ফাণ্ডামেণ্টেল লিটাৰেচি এণ্ড নিউমাৰেচি 2025ৰ ভিতৰত কমপ্লিট কৰিব লাগিব। মই অলপ আগতে কৈ আছোঁ। প্ৰি স্কুল, অৰ্থাৎ যিবিলাক আমাৰ অংগনবাদী আছে, অংগনবাদীৰ পৰা সিফালে আমাৰ ছেকেণ্ডাৰী, ইফালে একদম 12 হ'লে, হয়নে, মানে একদম এইটো 5+3+3+4 এই গোটেই ষ্টেজ কেইটাতেই 2030ৰ ভিতৰত 100% এনৰোল হ'ব লাগিব সকলো ল'ৰা ছোৱালী। এখন স্কুলৰ ওচৰে পাজৰে 5 কিলোমিটাৰৰ ভিতৰত যিমানবিলাক ল'ৰা ছোৱালী সেইটো এজত প্ৰপাৰ
এক্সাক্টলি কোনটো ষ্টেজৰ পৰা মই এইটো কৈছোঁ মানে এজন ষ্টুডেণ্টৰ যিটো এজ থাকে সেইটো এজত সি কোনটো ক্লাছত থাকিব লাগে যাতে সি সেইটোত এনৰোল হৈ থাকে 2030ৰ ভিতৰত 6% পাব্লিক ইনভেষ্টমেণ্ট আমাৰ ইণ্ডিয়াৰ যিটো জিডিপি টোটেল জিডিপিৰ 6% ইনভেষ্ট কৰিব হেনো তো এইটো অলপ MCQ টাইপত আহিব পাৰে এইটো ডিটেইল মই এতিয়াই নুবুজাওঁ জাষ্ট কৈছোঁ যে টোটেল জিডিপিৰ 6% মানি চৰকাৰে বা গভৰ্ণমেণ্টে বাজেট ধৰিব লাগিব এডুকেশ্যনৰ নামত পৰীক্ষাত আহিব পাৰে বোলে কিমান পাৰ্চেণ্ট পাব্লিক ইনভেষ্টমেণ্ট হ'ব 6% হায়াৰ এডুকেশ্যনৰ যেনেকৈ আমাৰ প্ৰাইমাৰী এডুকেশ্যনৰ ক্ষেত্ৰত আমাৰ প্ৰাইমাৰী নহয় স্কুল এডুকেশ্যনৰ ক্ষেত্ৰত যেনেকৈ আমাৰ 100% হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত এনৰলমেণ্ট ৰেচিঅ' হৈ থাকিব লাগিব 50% বাছ এজটো বেলেগ মানে ইয়াৰটো বেলেগ 2035 এইটো 2030 হয়নে 2030ৰ ভিতৰত 100% ইন স্কুল 2035ৰ ভিতৰত 50% ইন হায়াৰ এডুকেশ্যনত মানে এনৰলমেণ্ট কৰাটো বৰ ইজি নহয় কিয় কাৰণ হায়াৰ এডুকেশ্যনত এজন ষ্টুডেণ্টৰ এজন ছাত্ৰৰ বেলেগ বেলেগ ৰেছপঞ্চিবিলিটিছবিলাক আহি যায় বিভিন্ন ধৰণে কাম কৰে কাৰণ 18 বছৰ কমপ্লিট হয় ন সিহঁতৰ 18 বছৰ কমপ্লিট হোৱাৰ লগে লগে সিহঁতে বহুতে এতিয়া শিশু হৈ থকা নাই হয়নে সিহঁতৰ ৰেছপঞ্চিবিলিটিছবিলাক আহে সিহঁতে বেলেগ বেলেগ কাম কৰিব যায় চহৰত গুচি যায় তাতে হোটেলত কাম কৰে কিবা কিবি কাম কৰে সেইকাৰণে মানে 100% কৰাটো ইমান সহজ নহয় তথাপি 50% যাতে হয় 2035ৰ ভিতৰত সেইটো এনচিয়ৰ কৰিব দিছে আৰু প্ৰত্যেকখন আমাৰ হায়াৰ এডুকেশ্যন ইনষ্টিটিউট যিবিলাক থাকে HEIs সেইবিলাক মাল্টি ডিচিপ্লিনাৰী ইনষ্টিটিউশ্যন বনোৱা গৈছে 2040ৰ ভিতৰত সেইকাৰণে এখনকৈ স্কুলক ইউনিভাৰ্চিটি অট'নমাছ ইউনিভাৰ্চিটি বনাই গৈ আছে এইবিলাক পলিচিৰ আণ্ডাৰতে at least 50% of learners through school and higher education to have exposure to vocational education by 2035 class 6 লৈকে class 6 পৰা আমাৰ vocational education start হৈছে তো 50% of the learners from class 6 to upper classes 2025ৰ ভিতৰত ভোকেশ্যনেল এডুকেশ্যন যাতে সিহঁতে এক্সেছ কৰে এফৰ্ড কৰিব পাৰে ভোকেশ্যনেল এডুকেশ্যনখিনি যাতে সিহঁতে পাই থাকে আৰু সিহঁতৰ যাতে স্কিলটো ডেভেলপ হয় 2025 মানে বছৰ কেইটা ইয়াৰ কেইটা ভালকৈ মনত ৰাখিব FLN কোন চনত 2035 হয়নে মই হাইলাইটাৰটো লৈ লৈছোঁ ওকে FLN কিমান 2035 তাৰপিছতে আমাৰ স্কুলত 100% 2030ত পাব্লিক ইনভেষ্টমেণ্ট 6% ভোকেশ্যনেল এডুকেশ্যন 50% টু 2035 ইনক্লুডিং ভোকেশ্যনেল এডুকেশ্যন কিন্তু এইটো হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত আৰু হায়াৰ এডুকেশ্যন যিবিলাক ইনষ্টিটিউশ্যন আছে সেইবিলাক 2040ৰ ভিতৰত মাল্টি ডিচিপ্লিনাৰী ইনষ্টিটিউশ্যন বনাব দিছে য'ত বেলেগ বেলেগ ষ্ট্ৰীম পঢ়িব পাৰে বেলেগ বেলেগ ছাবজেক্ট পঢ়িব পাৰে এজন ষ্টুডেণ্টে নিজৰ ইচ্ছামতে আৰু ভোকেশ্যনেল এডুকেশ্যন 2025ৰ ভিতৰত যাতে এটলিষ্ট 50% হৈ থাকে সেইটো ঠিক কৰিব দিছে তো এইখিনি হৈছে কি টাৰ্গেট কোনটো বছৰত কোনটো টাৰ্গেট কৰিছে ভালকৈ এইখিনি চাই থৈ দিব এইটোৰ ওপৰত কুৱেশ্যন আহিবই তাৰপিছত আমাৰ আহিলে PMC স্কুল কি হয় চ' আজিকালি স্কুলবিলাক PMC বনায় অৰ্থাৎ কিছুমান ক্ৰাইটেৰিয়াছ থাকে ক্ৰাইটেৰিয়া যদি সেইখন স্কুলে মানে ফিল আপ কৰিব পাৰে তেনেহ'লে সেইখনত PMC স্কুল বনাই দিয়ে PMC অহাৰ লগে লগে বহুত বেছি মানে সুবিধাবিলাক পায় টকা পইচাৰে ভিতৰ কৰি বা আন যিবিলাক ছাপৰ্ট পাব লাগে গোটেইখিনি পায় তো PMCৰ ফুল ফৰ্মটো সুধিব পাৰে ফাৰ্ষ্ট অফ অল তো PMCৰ ফুল ফৰ্ম হৈছে PM Schools for Rising India PM Schools for Rising India okay তো schools are being developed as model institution so স্কুলবোৰক মডেল ইনষ্টিটিউশ্যন বনাবৰ কাৰণে NEPৰ আণ্ডাৰত PMC স্কুল কনচেপ্ট অনা হৈছে মিছনখিনি অনা হৈছে তো কি ইনষ্টিটিউশ্যন মডেল ইনষ্টিটিউশ্যন ইম্পৰ্টেণ্ট আহি যাব পাৰে ফ'কাছ অন স্মাৰ্ট ক্লাছৰুম আজিকালি দিয়ে ক্লাছৰুমত 6, 7, 8ত হয়নে স্মাৰ্ট ক্লাছৰুম এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং বিভিন্ন ধৰণৰ শিক্ষণ সঁজুলিবোৰ দিয়ে আজিকালি স্কুলত ডাঙৰ ডাঙৰ বাকচৰ ভিতৰত অলেখ আমাৰ এডুকেশ্যনেল টুলছ থাকে যিবিলাক এজন ষ্টুডেণ্টে এক্সেছ কৰিব লাগে এজন টিচাৰে হেল্প কৰিব পাৰে আৰু হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে যিমানবিলাক স্ক'প দিব লাগে গোটেইখিনিত থাকে PMC নেক্সট আছে আমাৰ মাডাৰ টাং তো এইটো ইম্পৰ্টেণ্ট এটা মানে ফিচাৰ হয়
NEPৰ এটা ফিচাৰ হয় মাদাৰ টাং বেছড লাৰ্ণিং, অৰ্থাৎ NEPয়ে কৈছে যে এজন ষ্টুডেণ্ট বা এজন চাইল্ডক স্কুলত তাৰ মাতৃভাষাত শিকাব লাগে। ৰিচেণ্টলি মই লিখি দিছোঁ যে আমাৰ গভৰ্ণমেণ্ট অফ আছামে আগৰে পৰা তিনিটা ভাষা আছিলে, এটা হৈছে এছামিজ, এটা হৈছে বেংগলী আৰু এটা হৈছে বড়ো। এই তিনিটা ভাষাত স্কুলত পঢ়াব পাৰে এজন শিক্ষকে, বা এই তিনিটা ভাষাৰ শিক্ষকক নিযুক্তি দিছিলে। এছামিজ মিডিয়াম, বেংগলী মিডিয়াম আৰু বড়ো মিডিয়ামৰ শিক্ষক শিক্ষয়িত্ৰীক স্পেচিয়েলি এইটো ছাবজেক্ট পঢ়াবৰ কাৰণে বা সেইটো ভাষাৰ কাৰণে এখন স্কুলত ৰিক্ৰুইট কৰিছিলে। আজিকালি আৰু কেইটামান ভাষা বঢ়াইছে, 6টা। এটা হৈছে মিচিঙৰ কাৰণে মিচিং স্কুল বনাই আছে, স্পেচিয়েলি মিচিং টিচাৰ লয়। ৰাভা, কাৰ্বি, তিৱা, ডিমাচা আৰু দেউৰী। টোটেল ইফালে আমাৰ 6টা আৰু ইফালে আছে আমাৰ 3টা। তো টোটেল 9টা ইণ্ডিজিনিয়াছ লেংগুৱেজক গভৰ্ণমেণ্ট অফ আছামে স্বীকৃতি দিছে স্কুলত পঢ়াবৰ কাৰণে। ঠিক আছে, অৰ্থাৎ স্কুলত সেইকেইটা ভাষা টোটেল 9টা ভাষা মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন বনাইছে, যে যেতিয়া এটা ইনষ্ট্ৰাকশ্যন দিব ক্লাছত যে এই 9টা ভাষাতেই দিব লাগিব। এছামিছতো দিব লাগিব যদি ষ্টুডেণ্টে বিচাৰে, যদি ষ্টুডেণ্টে বিচাৰে মিচিং ভাষাত লাগে তো মিচিং ভাষাটো দিব লাগিব, নোৱাৰো বুলি ক'লে নহ'ব। যদি নোৱাৰে তেনেহ'লে শিকিব লাগিব এজন শিক্ষকে, বা সেই চৰকাৰে মানে পলিচি হাতত লৈছে যে প্ৰত্যেকখন স্কুলত এইকেইটা ভাষাৰ শিক্ষক যাতে এজন হ'লেও থাকে, হয়নে? যাতে মাদাৰ টাং বেছড লাৰ্ণিং, এইবিলাক একোটা কম্পনেণ্ট হয়। এই যে হলিষ্টিক ডেভেলপমেণ্ট, মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ, কম্পিটেঞ্চি বেছড এডুকেশ্যন, হয়নে? ন' হাৰ্ট ছেপাৰেশ্যন, মাদাৰ টাং, এইবিলাক একোটা কম্পনেণ্ট হয়। এইবিলাক একোটা মানে চ'ল অফ NEP, মানে আত্মা হয় NEP 2020। ঠিক আছে, এইবিলাক এটাৰ পিছত এটা লগ হৈয়ে তাৰমানে NEPৰ এই ডকুমেণ্টটো হৈছে মানে, হয়। এতিয়া ক্ৰিটিচিজমটো চাওঁ। বৰ্তমান ক্ৰিটিচিজমটো থাকিবই, এইবিলাকৰ ওপৰত ইমান কুৱেশ্যন বাৰু নাহে। আপুনি যদি ব'ৰ লাগিছে স্কিপ কৰিব পাৰে, কিন্তু যদি জানিব বিচাৰে, যদি টাইম আছে চাই লওক যে পাব্লিক স্পেণ্ডিং আমাৰ কিমান কৰিব দিছিলে, 6% কৰিব দিছিলে, কিন্তু এতিয়া হৈ আছে অনলি 4.6, লোৱাৰ কমি আছে। ষ্টেটত ইমপ্লিমেণ্টেশ্যন সকলোতে ইউনিফৰ্মলি কৰিব দিছিলে, কিন্তু নাই, কেইখনমানেতো বাদেই দিছে। কেৰেলা, তামিলনাডু, ৱেষ্ট বেংগল এইকেইখনে কৈছে যে না NEP 2020 আমাৰ ইয়াৰ পে নেহি চলেগা, তুম লোক যাও ইয়াৰ আছে। ৱেষ্ট বেংগলৰ কথাই বেলেগ, হয়নে? বাৰু জানক, আমাৰ অসমতো হৈ আছে বাৰু, কিন্তু মুঠৰ ওপৰত ডিছপেৰিটি এটা আহিছে বেলেগ বেলেগ ষ্টেটক লৈ কিনে। টিচাৰ ট্ৰেইনিং কৰিব দিছে, যে পূৰা আপস্কিল কৰিব দিছে, একদম পূৰা ACC আৰ্লি চাইল্ডহুড কেয়াৰক লৈ হওক, বা কম্পিটেঞ্চি বেছড এডুকেশ্যন, স্পেচিয়েল এডুকেশ্যন, এই গোটেইবিলাক যে থিয়ৰী বা কনচেপ্ট, এইবিলাকৰ কাৰণে শিক্ষকতো স্কিল থাকিব লাগিব ন। তো শিক্ষকসকলকো পূৰা ট্ৰেইনিং দি কিনে একদম 100% টিচাৰক আপস্কিল কৰিব দিছে, কিন্তু এতিয়ালৈকে অনলি 80%হে হৈছে। 20% এতিয়াও মানে ল' স্কিল হৈ আছে, তেওঁলোকৰ স্কিল নাই, তেওঁলোকে জাষ্ট ছাবজেক্ট নলেজটো আছে, তেওঁলোকৰ তাত বাদে বেলেগ নলেজখিনি এতিয়ালৈকে হোৱাগে নাই, অৰ্থাৎ বা স্পেচিয়েল এডুকেটৰো এতিয়ালৈকে আমাৰ নাই। মানে এতিয়া ইনক্লুজিভিটিৰ এটা কথা কয়, ফৰ এক্সাম্পল মই বুজাই দিছোঁ কি কৈ আছোঁ মই। ইনক্লুজিভিটি যে বেলেগ বেলেগ ডিজেবিলিটিৰ ষ্টুডেণ্ট এজন আনিবলৈ এখন স্কুলৰ ভিতৰতে। এতিয়া কথাটো হৈছে, যদি আনো বাৰু আহিলে, এতিয়া তাক পঢ়াব কোনে, তাক বুজাব কোনে? তাৰ কাৰণে এজন স্কিল্ড টিচাৰ প্ৰয়োজন ন। কিন্তু সেই স্কিল্ড টিচাৰ এতিয়ালৈকে গভৰ্ণমেণ্টে দিবই পৰা নাই। স্কুলত স্কিল টিচাৰ নাই, গতিকে সি আহিও ভাল নাপায়, গতিকে ইনক্লুজিভিটি ক'ত আৰু হ'বগৈ? নাই হোৱা। এই কথাটোৱে কৈছে যে ট্ৰেইন টিচাৰ নাই বৰ্তমান। নেক্সট আছে ডিজিটেল এক্সেছক লৈও কৈছে। দেখা দেখি কথা, আপুনি গাঁৱৰ ভিতৰৰ এখন চহৰত থকা স্কুল এখনলৈকে যাওক, তাতে ইণ্টাৰনেটেই নাপায়, ক'ৰ পৰা ডিজিটেল এক্সেছটো পাব? হয় নে নহয়? গতিকে কৈছে যে ইউনিভাৰ্চেল ডিজিটেল লাৰ্ণিং হ'ব লাগে, কিন্তু অনলি 72% স্কুলতহে ইণ্টাৰনেট আছে, বাকী 30%তকৈ কম হাউচ হোল্ড হেভ স্মাৰ্টফোন। ইণ্টাৰনেটেই নাই, 30%তকৈ কম মানুহৰহে বোলে স্মাৰ্টফোন আছে, অৰ্থাৎ মেজৰিটি সংখ্যক মানুহৰে এটা ভাল স্মাৰ্টফোন নাই। চুইচ টিপা ফোনেৰে নৰ্মেল কামখিনি কৰি থাকে, তাৰে ল'ৰা ছোৱালীয়ে ক'ৰ পৰা ডিজিটেল এক্সেছ পাব, ক'ত ইউটিউবত ভিডিঅ' চাব? আউট অফ স্কুল চিলড্ৰেন, তো আউট অফ স্কুল তাৰমানে স্কুল এৰি দিছে, ড্ৰপ আউট চিলড্ৰেন। তো 2030 ভিতৰত গোটেইবোৰকে মানে কি কৰিব দিছিলে, 2030 ভিতৰত আমাৰ ক্লাছ 1 পৰা 10 সকলোকে মেইন ষ্ট্ৰীম কৰিব দিছিলে, অৰ্থাৎ স্কুলত আহিবৰ কাৰণে এনৰোল কৰিব লাগে।
স্কুলত সিহঁতক এডমিশ্যন দিয়াব লাগে হৈছে জানো নাই হোৱা প্ৰগ্ৰেছটো যথেষ্ট শ্ল' হৈছে কোনো ট্ৰেন্সপাৰেঞ্চি নাই হৈছে নে নাই তাৰ কোনো ডাটা নাই যদি কোনোবাই নিজৰ গাঁওখনৰ ভিতৰত যদি 100জন ষ্টুডেণ্ট আছে 100জনকে যদি এডমিশ্যন দিছে তাৰ কোনো ডাটাই নাই ট্ৰেন্সপাৰেণ্ট নহয় বস্তুটো তাৰ কাৰণে কোনো পলিচি নাই যে সঁচাকৈ হৈছে নে নাই জাষ্ট কৈহে থ'লে যে এনৰলমেণ্ট কৰিব লাগিব কেনেকৈ কৰিব এতিয়া তাৰ কোনো ট্ৰেন্সপাৰেণ্ট ৰুলছ নাই আপ টু ডেট পাব্লিক ড্ৰপ আউট ডাটা তো আপ টু ডেটো নহয় পাব্লিক ড্ৰপ আউট ডাটা এখন স্কুলৰ পৰা যেতিয়া এজন ষ্টুডেণ্ট ওলাই যায় তাৰ কাৰণে যিটো ডাটা থাকিব লাগে সেই ডাটাটো কোনো ধৰণৰ আপ টু ডেটেই নহয় ধৰি লৈছোঁ আজি যদি ষ্টুডেণ্ট এজনে এৰি থৈ যায় হাজিৰা বহী তেনেকৈয়ে তাৰ এবচেণ্ট দি কিনে অহা বছৰ যেতিয়া নতুনকৈ হাজিৰা বহী বনাব তেতিয়াহে গৈ কিনে আপডেট হ'ব যে ইটো যোৱা বছৰৰ পৰা সি গায়ব কিন্তু তেতিয়ালৈকেতো আল্টিমেটলি চৰকাৰৰ হাতত তেনেকৈ ড্ৰপ আউট ডাটাটো নগ'লেই স্কুলত এনৰোল হৈ থকা বুলিয়েই ভাবি থাকিলে যিটো আমাৰ চেণ্ট্ৰেল ডাটা ডিপজিটৰী যিবিলাক আমাৰ হেৰি আছে তাতে সেইজনকতো স্কুলত অহা ষ্টুডেণ্ট হিচাপে দেখাইছে কিন্তু সিটো আজি এবছৰ আগতেই দিছিলে কিয় গম নাপালে কাৰণ আপ টু ডেট আমি আমাৰ স্কুলৰ পৰা কৰাই নাই গতিকে এইবিলাক প্ৰচেছবোৰ যথেষ্ট শ্ল' হৈ আছে ট্ৰেন্সপাৰেণ্ট নহয় তো কাৰিকুলাম ৰিফৰ্ম এটা কৰিব দিছে কাৰিকুলাম মই ক'লোঁ ন কাৰিকুলাম কিতাপবোৰ স্কিল বেছড কৰিব দিছে এতিয়া কথাটো হৈছে স্কিল বেছড হৈছে জানো নাই হোৱা আজি 3 মাহ 4 মাহলৈকে স্কুলত কিতাপেই গৈ নাপায় গতিকে মুঠৰ ওপৰত টেক্সট বুক ডিলেড হয়নে এইবোৰ মই কোৱাৰ কথা নহয় এইবোৰ প্ৰেক্টিকেল কথা হায়াৰ এডুকেশ্যন ৰেগুলেশ্যন অল ইণ্ডিয়াত আমাৰ এটা নতুন হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া এটা বনাই দিছে মানে UGC হওক বা AICTE হওক এনেকুৱা ধৰণৰ যিবিলাক আমাৰ এডুকেশ্যনৰ বোৰ্ড আছে গোটেইবোৰকে মাৰ্জ কৰি কিনে এটা কমিশ্যন বনাইছে হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া এতিয়া কথাটো হৈছে এইটো আজি 2018 চনতেই আমাৰ কেবিনেটত মানে প্ৰপ'জ কৰা হৈছিলে কিন্তু আজিলৈকে তাৰ এপ্ৰুভেলেই ৰোল আউটেই নাহিলে হয়নে গতিকে ফলত UGC এটা ক'লে যে আজিৰ পৰা তহঁতৰ মাৰ্চ কৰি কিনে HECI বনাই দিছোঁ দেই কিন্তু আল্টিমেটলি এতিয়ালৈকে তাৰ এপ্ৰুভেলেই অহা নাই 2008 পৰা আজি 8 বছৰ হ'লে গতিকে কনফিউজন হৈ আছে এইবিলাকৰ কাৰণেও আমাৰ বিভিন্ন ধৰণৰ ক্ৰিটিচিজম ফেচ কৰিবলগীয়া হৈ আছে আমাৰ NEP 2020 ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আটাইতকৈ সমস্যা পলিচিটো থকাত আপত্তি নাই পলিচিটো যথেষ্ট ভাল কিন্তু ইমপ্লিমেণ্টেশ্যনৰ সমস্যা এটা কৈছে যে ভোকেশ্যনেল ট্ৰেইনিঙত 50% ভোকেশ্যনেল ট্ৰেইনিং কৰিব লাগিব 2030ৰ ভিতৰত হৈছে জানো ফাৰ লোৱাৰ ইন প্ৰেক্টিচ উইক ইণ্ডাষ্ট্ৰিয়েল লিংকেজ ইণ্ডাষ্ট্ৰিয়েলৰ লিংকে নাই ইণ্ডাষ্ট্ৰি ফালে চলাই আছে স্কুলৰ ফালে চলাই আছে কোনো দায়িত্ববোধ নাই ইন প্ৰেক্টিচ যথেষ্ট তলত আছে তাৰ যিটো ডাটা কৈছে যে সকলোকে মানে গাৰ্লছ হওক SC হওক ST হওক ডিজেবল কোহৰ্ট অৰ্থাৎ যিবিলাক ডিজেবল ছাত্ৰ ছাত্ৰী সকলোকে আনি কিনে মেইন ষ্ট্ৰীম কৰিব দিছে ইনক্লুড কৰিব দিছে হৈছে জানো নাই হোৱা আজিলৈকে লাৰ্ণিং আউটকাম নেশ্যনেল মনিটাৰিং ইম্প্ৰুভমেণ্ট কিন্তু সেইটোৰ ওপৰতো এতিয়ালৈকে একো তেনেকুৱা ধৰণৰ পলিচি অহা নাই গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ক্ৰিটিচিজম ফেচ কৰিব লাগে এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় এইখিনিৰ পৰা কুৱেশ্যন নাই মই জাষ্ট যিহেতু NEP 2020 পঢ়ালে এইবোৰ এৰিব নোৱাৰিব থাকিবই লাগিব এইটো সেইকাৰণে মই পঢ়াই দিলোঁ ইমান ইম্পৰ্টেণ্ট নহয় ইগন'ৰ কৰক এইটো ইম্পৰ্টেণ্ট হয় ডিজিটেল এডুকেশ্যন এক্সপানশ্যনৰ কাৰণে ডিজিটেল কি প্লেটফৰ্ম ইউজ কৰিছে এডুকেশ্যনৰ ক্ষেত্ৰত আজিকালি ডিজিটেল কৈছিলে যে ডিজিটেল লিটাৰেচি লাগিব ডিজিটেল লিটাৰেচি তো ডিজিটেল লিটাৰেচিৰ কাৰণে কি প্লেটফৰ্ম ইউজ কৰিছে গভৰ্ণমেণ্টে বা এডুকেশ্যন বোৰ্ডে হয়নে দীক্ষা ফুল ফৰ্মবোৰ আহে ইম্পৰ্টেণ্ট ফুল ফৰ্ম এইটো এটা এপ হয় দীক্ষা এটা কি হয় এপ হয় বা প্লেটফৰ্ম পৰ্টেল হয় য'ত সময়ে সময়ে বিভিন্ন ফ্ৰী লেচন অনলাইন লেচনবোৰ ভিডিঅ'বোৰ PDF ক্লাছৰ কাৰণে বা নোটছ এনেকুৱা PDFবোৰ আপলোড কৰে গভৰ্ণমেণ্টে আৰু এই এপবোৰ বা এই এপত গৈ কিনে সেই ফ্ৰী কণ্টেণ্টবোৰ এক্সেছ কৰিব পাৰে এজন ষ্টুডেণ্টে বা এজন শিক্ষকে তাৰ পৰা উপকৃত হ'ব পাৰে আৰু যে টিচাৰৰ যিটো 50 আৱাৰ কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্টৰ কাৰণে ক্লাছ কৰিব লাগে সেইখিনিও দীক্ষাত তেনেকুৱা ধৰণৰ ফ্ৰী ভিডিঅ'জ কিছুমান আপলোড কৰে গভৰ্ণমেণ্টে তাতেও গৈ কিনে এজন শিক্ষকে নিজৰ প্ৰফেশ্যনেল ডেভেলপমেণ্টৰ কাৰণে ক্লাছ কৰিব পাৰে এইটো একো এটা এপ হয় ঠিক তেনেকৈ এইটো এটা স্বয়ং হয় এইটো এটা মানে মুক্সৰ আণ্ডাৰত আহে
মুক্সৰ আণ্ডাৰ এইটো এটা স্বয়ম আহে স্বয়মত বিভিন্ন ধৰণৰ মানে কি কৈছে এইটো চাওক ফুল ফৰ্মটো আহে ষ্টাডি ৱেবছ ফৰ এক্টিভ লাৰ্ণিং ফৰ য়ং এছপায়াৰিং ষ্টুডেণ্টছ ইয়াতে মোৰ দেন 500 অনলাইন ফ্ৰী কৰ্চেছ আছে এইটো এটা ৱেবছাইট হয় তো ইয়াতে গৈ কিনে আপুনি মই সকলোৱে বা এজন শিক্ষকে ইয়াতে গৈ কিনে ক্লাছ কৰিব পাৰে ফ্ৰী ক্লাছ এক্সেছ কৰিব পাৰে ফ্ৰী ছেশ্যন এটেণ্ড কৰিব পাৰে স্বয়ম হয়নে স্বয়মপ্ৰভা এটা হৈছে টিভি চেনেল এইটো এটা টিভি চেনেল হয় য'ত বিভিন্ন ধৰণৰ এডুকেশ্যনেল কণ্টেণ্টবোৰৰ ওপৰত ভিডিঅ'জ আহে ভাৰ্চুৱেল লেব PM ই বিদ্যা এইবিলাক PM ই বিদ্যা এইটো কৰোণাৰ টাইমত ক'ভিডৰ টাইমত গভৰ্ণমেণ্টে আমাৰ মোদী ডাঙৰীয়াই এইটো ৰিলিজ কৰিছিলে PM ই বিদ্যা বুলি স্কিম অৰ্থাৎ ইয়াতে আমাৰ ৰেডিঅ' হওক মোবাইল হওক ভিডিঅ' হওক অডিঅ' হওক এই গোটেই যিবিলাক প্লেটফৰ্ম আছে চব ইউনিফাই কৰি কিনে এটা চেনেললৈকে লৈ আহিছিলে এইটো আছিলে PM ই বিদ্যা গতিকে এনেকুৱা ধৰণৰ প্লেটফৰ্মবোৰ ইউজ কৰি আছে দীক্ষা স্বয়মপ্ৰভা ভাৰ্চুৱেল লেব PM ই বিদ্যা আমাৰ অসমত চাব গ'লে আমাৰ গুণোৎসৱ এটা তেনেকুৱাই হয় অ'কে এইবিলাক একো কথা এইটো এটা ডিজিটেল প্লেটফৰ্ম নহয় বাৰু এইটো এটা ডিজিটেল নহয় বাৰু কিন্তু এইটো এটা এডুকেশ্যন এক্সপানশ্যনৰ বা বেটাৰমেণ্টৰ কাৰণেই এইবিলাক স্কিম লৈ আছে These platforms are increasingly used for teacher training and student learning. এইটো হৈছে স্বয়মপ্ৰভা দীক্ষা স্বয়ম ই বিদ্যা PM ই বিদ্যা এইবিলাক আমি ইউজ কৰিব পাৰোঁ অ'কে আৰু মোটামুটি শেষেই হৈছে তো ওৱান লাইনাৰ ফেক্টছ অফ ৰেপিড ফায়াৰ MCQ তো কি পঢ়িলোঁ NEP 2020 ৰিপ্লেচ কাক কৰিছে 1986ক ৰিপ্লেচ কৰিছে Kasturi Rangan Committee drafted NEP 2020 First Education Policy of 21st Century এইটো আমাৰ 34 yearsৰ ভিতৰ মানে পিছত আহিছিলে ECE covers early childhood care and education cover class মানে age 3 পৰা age 6 লৈকে Fundamental literacy and numeracy is targeted by grade 3 grade 3 ভিতৰত সিহঁতৰ fundamental literacy and numeracy শেষ কৰিব লাগিব আৰু তাৰ কাৰণে যিটো স্কিম বা মিছন হাতত লৈছে সেইটোৰ নাম হৈছে নিপুণ ভাৰত মিছন যেটো 2021 লঞ্চ হৈছিল ভোকেশনাল এডুকেশন স্টাৰ্টস ফ্ৰম ক্লাছ 6 এটো 2025 ভিতৰ কমপ্লিট কৰিব দিছিলে 50% not complete 50% Parakh is the national assessment regulator full form আহিব 4-year integrated BEd is the future minimum qualification okay মানে ফিউচাৰত এজন শিক্ষক হ'বৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন লাগিব 4-year integrated BEd কোৰ্চ BEd লাগিব এটাৰ বাবে সেইটোৱে কৈছে সেইকাৰণে আজিকালি BEdটো বহুত বেছি ডিমান্ডিং এটা লাইন হৈ গৈছে GER gross enrollment ratio target in higher education is 50 by 2035 and 100% by 2030 for school education হয়নে মোটামুটি শেষেই দেখোন এডুকেশ্যন অ'কে এতিয়া আমি MCQ কেইটামান চাওঁ চাওক NEP 2020 ৰিপ্লেচ কৰিছে কোনটো অপশ্যন C 1986 the school structure proposed by NEP 5334 option C ECC stands for early childhood care and education option A একদম ইজি এইকেইটাৰ ভিতৰতে এটা আহিব যাওক মই কৈ দিলোঁ The foundational stage covers foundational মানে একদম আৰম্ভণিটো হয় নে 3 পৰা 8 লৈকে একদম মেইন তাৰ পিছত প্ৰিপেয়াৰটৰি তাৰ পিছত মিডল তাৰ পিছত সেকেন্ডাৰী অপচন A Vocational education is introduced from class 6 yes option B Parakh is related to assessment reform assessment হয় Parakh হয় না শব্দটোৰ পৰাই গম পায় option B assessment reform Academic Bank of Credit is associated with য'ত আপুনি আপোনাৰ ক্ৰেডিট জমা কৰিব পাৰে এটো হায়াৰ এডুকেশ্যন এটো তলৰ খিনি নহয় এটো কলেজৰ লেভেলতে অপচন সি হায়াৰ এডুকেশ্যন এটো স্কুল এডুকেশ্যন অৰ্থাৎ স্কুলত এটো নহয় স্কিলৰ লগত কোনো খেলাই নাই ইয়াৰ টিচাৰ ট্ৰেইনিং নহয় এটো হায়াৰ এডুকেশ্যন বা কলেজ বা ইউনিভাৰ্চিটি লেভেলত ABC হয় একাডেমিক বেংক অফ ক্ৰেডিট অপচন সি নিপুণ ভাৰত মিছন এটো আমাৰ FLN ৰ হয় অপচন সি The target gross enrollment ratio in higher education is 2035 is 50% option C মানে অলপ আগতে মই কৈ দিলোঁ NEP 20 emphasizes memorization, rural learning, holistic development, examination oriented learning. Emphasizes
NEP 2020 emphasizes holistic development মানে মেমৰাইজেশ্যনৰ ওপৰত তেওঁৰ গুৰুত্ব নিদিয়ে মেমৰি এইবিলাক মুখস্থ বিদ্যা নহয় লাৰ্ণিঙো নহয় এক্সামিনেশ্যনটো একদম মানে ই গুৰুত্বই নিদিয়ে এক্সামিনেশ্যন পাতিবই নালাগে নিয়ম মতে এইটো আমাক কোনে কৈছিলে ৰবীন্দ্ৰনাথ ঠাকুৰ হয়নে ৰবীন্দ্ৰনাথ টেগৰৰ যিটো এডুকেশ্যন পলিচি আছিলে তেওঁ এক্সাম পাতিব মানা কৰিছিলে আৰু আমাৰ স্বামী বিবেকানন্দ তেওঁ আছিলে তো অপশ্যন চি which mission aims to achieve foundational literacy and numeracy নিপুণ ভাৰত অপশ্যন চি PMC schools are associated with model school development option B to teacher training na model school development মানে model মানে কি আৰু সকলোৱে সেইখন স্কুলক চাব wow PMC school model to B NEP 2020 promotes teaching in which language during early years তো early years of mother tongue মানে early year মানে কি যেতিয়া এজন ষ্টুডেণ্ট স্কুলত জাষ্ট গৈছে জাষ্ট নতুনকৈ যাব হয়নে LPত ক্লাছ 1 ক্লাছ 2 ক্লাছ 3ত তেতিয়া ৰিজনেল বা মাদাৰ টাং যিটো তাৰ মাতৃভাষা সেই মাতৃভাষাত তাক ইনষ্ট্ৰাকশ্যন দিব লাগিব সেইটোৱে প্ৰমোট কৰিছে NEP 2020 তো অপশ্যন চি হুইচ কমিটি ড্ৰাফটেড দ্য NEP 2020 এইটো আমাৰ ষ্টুডেণ্ট কমিটি য়েছপাল কমিটি মুডালিয়াৰ কোঠাৰী কমিশ্যন এইকেইটা ইম্পৰ্টেণ্ট দেই বেলেগ বেলেগকৈ সেইকেইটাৰ বিষয়ে মই দুই এটা ভিডিঅ' আনিম বাৰু কিন্তু সেইকেইটাৰ ওপৰতো কুৱেশ্যন আহে কোঠাৰী কমিশ্যন 1964 to 66 এইটো ইম্পৰ্টেণ্ট গোটেইকেইটা ইম্পৰ্টেণ্ট কিন্তু এইটোৰ এনচাৰ অপশ্যন চি বাকীখিনিৰ ওপৰত মই ভিডিঅ' বনাম বাৰু হুইচ অফ দ্য ফলোইং ইজ নট এ ফিচাৰ অফ NEP 2020 নটৰ কুৱেশ্যন বহুত আহে তো নট অৰ্থাৎ হয় কোনটো মাল্টিপল এণ্ট্ৰি হয় অপশ্যন বি একাডেমিক বেংক অফ ক্ৰেডিট হয় ৰিজিড ছেপাৰেশ্যন অফ আৰ্টছ এণ্ড ছায়েন্স এইটো নহয় ৰিজি নহয় ফ্লেক্সিবিলিটি থাকিব আৰ্টছ এণ্ড ছায়েন্সত ন' হাৰ্ড ছেপাৰেশ্যন গতিকে এইটো নহয় আৰু অপশ্যন ডি মাল্টি ডিভিশ্যন অপশ্যন ডি হয় তো চি নহয় অপশ্যন চিটো হ'ব কাৰেক্ট এনচাৰ তো এইকেইটা কেইটামান কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত অহা এইকেইটা MCQ আছিলে গতিকে ফাইনেল লাইনটো হৈছে যে NEP 2020 ইজ ন' লংগাৰ জাষ্ট এ পলিচি এইটো এটা কেৱল পলিচি নহয় ঠিক আছে পলিচি আছিলে কিন্তু এতিয়া যিবোৰ কুৱেশ্যন সোধে এইটো কেৱল ইমপ্লিমেণ্টেশ্যনৰ ওপৰত আপোনালোকক সোধে ইমপ্লিমেণ্টেশ্যন যেনে PMCৰ ওপৰত এই নিপুণ ভাৰতৰ ওপৰত পৰখৰ ওপৰত ABC NCFৰ ওপৰত আমাৰ কুৱেশ্যন আহে তো কাৰেণ্ট ডেভেলপমেণ্টৰ ওপৰতো এনেকুৱা ধৰণৰ এই কাৰেণ্ট ডেভেলপমেণ্টৰ ওপৰতো মই কুৱেশ্যন কেইটামান MCQ কেইটামান দিলোঁ গতিকে এইখিনি হ'লে NEP 2020 এইখিনি যদি চাই যায় তেনেহ'লে আৰু একো বেলেগ চোৱাৰ দৰকাৰ নাই তথাপি দুই তিনিটা ভিডিঅ' বেলেগত চাই ল'ব কিন্তু আল্টিমেটলি মোৰ মতে মোৰ দেন এনাফ ঠিক আছে তো থেংক ইউ চি ইউ চুন বেলেগ এটা ভিডিঅ' মই যদি সময় পাওঁ বনাই লৈ আহিম এইটো ভিডিঅ' চোৱাৰ কাৰণে থেংক ইউ